নমস্কাৰ প্ৰাগনিজৰে বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা সকলোকে স্বাগতম জনাইছো ৰাজ্যৰ হদিয়াৰ পৰা ধুবুৰীলৈ এই মুহূৰ্তত প্ৰতিবাদৰ জুই উঠা পৰিলক্ষিত হৈছে নাগৰিকত্ব সংশোধনী আইনখন সমগ্ৰ দেশতে বলবৎ হোৱাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰতিবাদকাৰী দল সংগঠনৰ মাজত আৰু এই প্ৰতিবাদমুখৰ পৰিৱেশ পৰিস্থিতিৰ মাজতে আহিল এটা খবৰ যে শিল্পীসকলৰ বাবে মাননীৰ ক্ষেত্ৰত জিএসটি বলবৎ কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা আৰু এই বাতৰি নিশ্চিতভাৱে শিল্পী সমাজক হতবাক কৰি তুলিছে শিল্পী সমাজক চিন্তিত কৰি তুলিছে কিন্তু শিল্পী সমাজৰ গৰিষ্ঠ সংখ্যক শিল্পী এই আন্দোলনত নামি পৰা প্ৰত্যক্ষ কৰা গৈছে এই মুহূৰ্তত বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে যে শিল্পী সমাজক নাকি লগাবৰ বাবে হঠাৎ এনেদৰে প্ৰচাৰ চলোৱা হ'ল নেকি যে শিল্পীসকলে জিএসটি দিব লাগিব আৰু নিশ্চিতভাৱে আৰু এটা প্ৰশ্ন অৱতাৰণা হৈছে যে যি সময়ত এই শিল্পীসকলৰ বাবে এনেকুৱা ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে সেই মুহূৰ্ততেই অসম চৰকাৰৰ পৃষ্ঠপোষকতাৰ আয়োজন হ'বলৈ গৈ আছে ফিল্মফেয়াৰ এৱাৰ্ড য'ত অংশগ্ৰহণ কৰিব বলিউডৰ বহু ৰথী মহাৰথীয়ে এফালে শিল্পী ৰাজপথত নামিছে অসমৰ শিল্পী নিজৰ ভাষা আৰু সংস্কৃতি পৰম্পৰা ৰক্ষা কৰাৰ বাবে আনফালে চৰকাৰীভাৱে মহা আয়োজন বলিউডৰ শিল্পীৰ মহা আয়োজন বলিউডৰ শিল্পীক তাৰকাক লৈ অনুষ্ঠিত হ'ব ফিল্মফেয়াৰ এৱাৰ্ড এই পৰিস্থিতিত কি প্ৰয়োজন আছিল ফিল্মফেয়াৰ এৱাৰ্ডৰ সঁচাকৈ শিল্পী সমাজক নাকি লগাবৰ বাবে চৰকাৰে ঘোষণা কৰিছে নেকি জিএসটি এই সকলোখিনি দিশে আমি আলোচনা কৰিম আমাৰ লগত উপস্থিত আছে শাসকীয় বিজেপি দলৰ মুখপাত্ৰ প্ৰবৃত্ত মাঘেৰিতা আমাৰ লগত উপস্থিত আছে সংগঠক কৈলাশ শৰ্মা আমাৰ লগত উপস্থিত আছে ছবি পৰিচালিকা জুনমণি দেৱী খাউন আৰু আমাৰ লগত উপস্থিত আছে শিল্পী জিনা ৰাজকুমাৰী আমি আটাইকে বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ জুনমণি দেৱী খাউনৰ যোগেৰে হঠাৎ চৰকাৰৰ তৰফৰ পৰা প্ৰচাৰ চলোৱা হ'ল যে শিল্পীসকলৰ বাবে জিএসটি লগোৱা হৈছে আসলতে কথাটো 2017 চনতে যে জিএসটি আইন প্ৰণয়ন কৰা হৈছিল সেই সময়তে এই গোটেই কথাখিনি জিএসটি আইনৰ আওতালৈ অনা হৈছিল গতিকে এই গোটেই বস্তুটো 2017 চনৰ পৰাই আসলতে প্ৰযোজ্য হৈ আহি আছে এটা মই আসলতে এটা কথা সুধিব খুজিছোঁ এই বিতৰ্কটো হৈ আছে এইকেইদিন মই দেখা পাইছোঁ তো এই বিতৰ্কটো হঠাতে এইকেইদিনত কোনে আকৌ পিঞ্চ কৰি উলিয়াই দিলে 2017 চনত এটা সিদ্ধান্ত লোৱা হ'ল চৰকাৰৰ ফালৰ পৰা কিন্তু অসমৰ ৰাইজে শিল্পী সমাজে গম নাপালে হঠাৎ গম পাইছে এই সময়ছোৱাত যি সময়ছোৱাত শিল্পী সমাজে ৰাজপথত নামি পৰিছিল নিজৰ ন্যায্য দাবীসমূহ পূৰণ কৰিবৰ বাবে নিশ্চয় সময়টো কথা মই জানিব আলোচনা কৰিব বিচাৰিছোঁ মই এই বস্তুটো এতিয়া মই দুই এটা বাতৰি চাইছোঁ দুই এটা বাতৰি চাই মই তাতে মানে কোৱা হৈছে যে শিল্পীসকলে এইটো অপপ্ৰচাৰ চলাইছে যে এতিয়া আমি জিএসটি দিব লাগিব বুলি এই গোটেই কথাটো শিল্পীসকলে অপপ্ৰচাৰ চলাইছে বুলি কৈছে কিন্তু মই জানিব খুজিছোঁ গুৰিটো ক'ৰ পৰা আৰম্ভ হ'ল এই অপপ্ৰচাৰটোৰ এইকেইদিনত এই অপপ্ৰচাৰটোৰ আৰম্ভণিটো ক'ৰ পৰা হ'ল মই যিমান দূৰলৈকে জানো তেতিয়া আমাৰ এগৰাকী মন্ত্ৰীৰ মানে তেওঁ নিজৰ এটা ব্যক্তিগত চেনেলৰ প্ৰথম এই নিউজটো আসলতে ওলাইছিল আজি দুদিনৰ আগতে এই নিউজটো প্ৰথম সেইদিনাখন এই নিউজটো এতিয়া বজাব লগা কিয় হ'ল 2017 চনত এটা আইন কৰা হৈছিলে জিএসটি আওতাৰ ভিতৰলৈ এই গোটেই বস্তুখিনি অনা হৈছিল শিল্পীৰ মাননিকো জিএসটি আওতাৰ ভিতৰলৈ অনা হৈছিল কেৱল অসমৰ শিল্পী বুলি নহয় গোটেই ভাৰতৰ সকলো শিল্পীৰে প্ৰফেচনেল যিসকল আৰ্টিষ্ট তেওঁলোকৰ এটা স্লেব আছে 20 লাখৰ পৰা 50 লাখৰ ওপৰৰ এনেকুৱা এটা স্লেব আছে তো এই গোটেই বস্তুখিনি 2017 চনৰ যেতিয়া জিএসটি আইনৰ বলবৎ হৈছিল সেই সময়তে গোটেই কথাখিনি আহিছিল চৰ্চালৈ কিন্তু সেই সময়ত অসমত এই কথাটোৱে কোনো গুৰুত্ব নাপালে হঠাতে আজি অসমৰ শিল্পীসকলে গম পোৱা নাছিলে আজি দুদিনৰ আগতে এই কথাষাৰ যিসকলে এই দুদিনৰ আগতে এই নিউজটো এই আসলতে এই কথাষাৰ জুই জ্বলাই দিওঁ বুলি আসলতে এই নিউজটো বেছিকৈ পাব্লিচিটি কৰা হ'ল নেকি এতিয়া ভাবিবলৈ এটা থল আছে যে এই যিহেতু শিল্পীসকলে কা বিৰোধী আন্দোলনত নেতৃত্ব লৈছে তেওঁলোকে আগবাঢ়ি আহিছে সক্ৰিয় ভূমিকা লৈছে গতিকে ক'ৰবাত এটা সন্দেহৰ ভাৱ আহি যায় যে এই সময়ত এই বাতৰিটোক বেছি গুৰুত্ব দিয়াৰ দুটা হয়তো উদ্দেশ্য থাকিব পাৰে প্ৰথম কথা হৈছে এই কা বিৰোধী আন্দোলনৰ এই জুইৰ পৰা মানুহৰ মন ডাইভাৰ্ট কৰি মানে মানুহৰ চিন্তাধাৰা অকমান বিচলিত কৰাই জিএসটি আৰু শিল্পীৰ কথালৈ লৈ অহা আন এটা কাৰণ হ'ব পাৰে যে শিল্পীসকলক কিছু পৰিমাণে নাকি লগোৱা তহঁতে এইবিলাক নকৰিবি তহঁতক আমি বিভিন্ন ধৰণেৰে তহঁতক কণ্ট্ৰল কৰিব পৰা অস্ত্ৰ আমাৰ ওচৰত আছে তেনেকুৱা কিবা এটা হিডেন এজেণ্ডা মানে ৰাখি পেলাই আসলতে এই বাতৰিটো এইকেইদিনত বেছিকৈ জ্বলাই দিয়া হৈছে নেকি সেই কথাটোহে কিছু সন্দেহৰ বিষয় নিশ্চয় নিজৰ ইনকামৰ পৰা ৰাজহ দিব চৰকাৰ টেক্স দিবই লাগিব এটা টেক্স দিয়া বিষয়টো মই পিছত ক'ম বাৰু
আলোচনা কৰিম কিন্তু বিষয়টো আলোচনা কৰিব লগা হৈছে এইভাবে যে সময় আৰু পৰিৱেশ সময় আৰু পৰিৱেশক লৈ পেলাই এনেকুৱা ধৰণৰ এটা বাতৰি সেইটো আচলতে আলোচনাৰ বিষয় মুহূৰ্তত কৈলাশ শৰ্মা ডাঙৰীয়া কি ক'ব খোজে আপুনি নমস্কাৰ মই আজি এটা কথা ক'ব বিচাৰোঁ যে ইতিমধ্যে আমাৰ খাউন ডাঙৰণী কোৱাৰ দৰে অসমৰ বৰ্তমান পৰিস্থিতি এটা অগ্নিগৰ্ভ অৱস্থালৈ গৈছে আৰু অসমীয়া জাতিৰ অস্তিত্বৰো আজি ভাবুকি আহি অসমীয়া বিভিন্ন জনগোষ্ঠীৰ ভাবুকি আহি পৰিছে অস্তিত্বৰ বাবে সেই সময়ত আজি 2017 চনৰ 28 জুলাই তাৰিখে যিটো এক্ট আছিল সেইমতে GST পেমেণ্ট ইতিমধ্যে কিছুমানে দিছে কিছুমানে দিয়া নাই বহুতে এইটো বিষয়ে সম্ভৱ জ্ঞান অৱগত নাছিলে এতিয়া হঠাৎ এই বস্তুটো ওলাই যোৱাৰ ফলত এটা এনেকুৱা সৃষ্টি হ'ল যে যোৱাকালি আমিও এনেকুৱা এটা পৰিৱেশ পাইছোঁ পৰহি দিনা মই গুৱাহাটী বিহু সন্মিলনীৰ প্ৰাক্তন সভাপতি আৰু এতিয়া বৰ্তমান উপদেষ্টা হিচাপে আছোঁ তাত কোৱা হৈছিলে বিহুতলীসমূহকো তাত ক'ব বিচাৰিছোঁ তেতিয়া আমি অলপ চক খাইছিলোঁ এইটো কেনেকৈ হ'ব পাৰে এমেচাৰ অৰ্গেনাইজেশ্যন জাতীয় অনুষ্ঠানসমূহ তাত দিব নালাগে কিন্তু যেতিয়া শিল্পীসকলৰ ক্ষেত্ৰত আমি দেখিলোঁ শিল্পীসকলৰ ক্ষেত্ৰত প্ৰায় অসমৰ 80% বা 90% শিল্পী লোকসংগীত বা আমাৰ ফক যিটো কালচাৰৰ লগত জড়িত এই তিৱা লালুং বড়ো ৰাভা আদি যিসকল আছে বিভিন্ন সংস্কৃতিলৈ তেওঁলোক আগবাঢ়ি আহে তেওঁলোকৰ ওপৰত যেতিয়া আওতাত পেলাই দিয়া বুলি কৈছে তেতিয়া আমি প্ৰথম বিৰোধিতা কৰিছিলোঁ এইকাৰণেই যে অসমৰ প্ৰথমখন মঞ্চবিহু গুৱাহাটী বিহু সন্মিলনী ৰাধাগোবিন্দ বৰুৱা আজি অতুল চন্দ্ৰ হাজৰিকা বা আজি সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বা যিসকল আমাৰ লোকবন্ধু ভুৱনেশ্বৰ বৰুৱা তেখেতে প্লেনিং কৰিছিল যে অসমৰ বৰ অসম তেতিয়া আজি নাগালেণ্ড আমাৰ পৰা ওলাই গ'ল আমাৰ মানুহৰ দুখৰ কাৰণে বহুত ওলাই গ'ল কিন্তু তেওঁলোকৰ এই জনগোষ্ঠীয় সংস্কৃতিক আমি আজিও প্ৰাধান্য দি আছোঁ লতাশিলত আৰু সেই উদ্দেশ্য আমি যেতিয়া চিন্তা কৰিলোঁ যে যিটো মানে বিহুতলীয়া আমি গৈ সেই ভিতৰুৱাঞ্চলত সোমাই যাওঁ কি পৰিৱেশত তেওঁলোক আছে মানে আপুনি তেওঁলোকে এনেকুৱা দেখিছোঁ নিজৰ দেশটো তেওঁলোকে ভাড়া কৰি আনিবলগীয়া অৱস্থা হয় বিহুত আহিবলৈ কিন্তু তেওঁলোকে ঘৰৰ ভিতৰখন সোমাই দেখিছোঁ বৰষুণত পানী পৰে সেইসমূহ শিল্পী আচলতে চৰকাৰে মই প্ৰথম আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে প্ৰথম মই ক'ব বিচাৰিছোঁ তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে তেওঁলোকৰ ওপৰত যদি তেনেকুৱা ধৰণৰ এটা বাধ্যতামূলক GST লগাই দিয়া হয় 1.5 লাখ টকা তেওঁলোকে অকলে নাপায় তেওঁলোকে 20-25 জনীয়া টীম এটা আহে এজনৰ নামত লোৱাৰ কথা থাকিব তাৰ গাড়ীৰ কথা থাকিব চাউলৰ কথা থাকিব সহশিল্পীসকলৰ ক্ষেত্ৰত তেওঁলোকে যিটো পায় সৰ্বমুঠ 1.5 লাখ টকা এটা পোৱাৰ পাছত তেওঁলোকে GST লগাই দিয়া মূৰত মাধমাৰ সুধোৱা হ'ব কিন্তু মই ভাবোঁ যে প্ৰথমেই মই ক'ব বিচাৰোঁ যে GSTৰ ক্ষেত্ৰত ৰুগ্ম শিল্পী আৰু যিসকল অখ্যাত অঞ্চল বহা শিল্পী আছে ফক শিল্পী আছে তেওঁলোকৰ ওপৰত GSTটো কোনো পধ্যে আওতাত আনিব নালাগে আৰু পুনৰ কৈছোঁ যে যিসকল প্ৰফেশ্যনেল শিল্পী আছে তেওঁলোকৰ লগত চৰকাৰে সুবিধা আছে তেওঁলোকে মাতি আনি আলোচনা এটা কৰিব লাগিছিল এইটো কোৱাৰ হঠাৎ উলিয়াই দিয়াৰ লগে লগে মানুহৰ মাজত এটা ভয় বা ভীতিভাৱে আহি গৈছে বহুত শিল্পীয়ে কথা ক'ব নোখোজে মই ৰাস্তাত লগ পাওঁতে বহুত শিল্পীয়ে আনকি TV শ্ব'ত আহিব নিবিচাৰে চাইকলজিকেলি এনেকুৱা এটা তেওঁলোকৰ চাইকিক এটা হেৰি হৈছে প্ৰেছাৰাইজ কৰি তেওঁলোকে ভাবিছে যে মই ইফালে গ'লে ইফালে বেয়া পায় নেকি ইফালে গ'লে ইফালে বেয়া পায় নেকি সেইকাৰণে মই আজি চৰকাৰী বিভাগৰ আমাৰ এগৰাকী শিল্পী বুলিয়ে কওঁ মই পবিত্ৰ মাৰ্গেৰিটাত তাত উপস্থিত আছে মই অনুৰোধ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী আৰু যিসকল আজি কালচাৰেল ডিপাৰ্টমেণ্টৰ লগত জড়িত গভৰ্ণমেণ্ট আছে চৰকাৰী বিভাগ আছে সকলোৱে শিল্পীসকলক কেতিয়াও আঁতৰাই নপঠিয়াব এই শিল্পী হৈছে এটা জাতিৰ ক্ৰীড়াবিদ এটা জাতিৰ হৈছে ধৰণী তেওঁলোকে মাতি আনি আলোচনা কৰে সমাধান কৰিবলৈ নিশ্চয় প্ৰচেষ্টা আমিবিলাকে এনেকৈ সম্পূৰ্ণ সহযোগ কৰিব আগবাঢ়ি যাম কাৰণ শিল্পীক কোনো পধ্যে আমি বিপদত পৰিবলৈ কেতিয়াও নিদিওঁ হয় মই জিনাৰাজ কুমাৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি ক'ব আপুনি অপেনিং ৰিমাৰ্কছ আচলতে যিটো প্ৰাসংগিকতা এই মুহূৰ্তত বা এতিয়া এই পৰিস্থিতিৰ মাজত যিহেতু GST কথাটো আহি পৰাৰ কাৰণে মানুহবোৰ বা শিল্পীসকল বা অলপ শংকিত হৈছে কাৰণ যিটো কথা বাইদেৱে কৈছে যে এইটো সব আজি শিল্পী সমাজ ওলাই আহিছে তাৰ কাৰণে যেন এটা পৰোক্ষভাৱেও হ'লেও বা প্ৰত্যক্ষভাৱে হ'লেও যেন এটা ছিগনেল দিয়া হৈছে হেঁচা এটা যেন দিছে মানসিকভাৱে এই ধৰণৰ কথা আহিছে কিন্তু GST ক্ষেত্ৰত মই ক'ব গৈছোঁ যদি আমি একোজন শিল্পী দেশ বিদেশলৈ যাব লাগে গতিকে দেশ বিদেশলৈ যাবৰ কাৰণে আমাৰ এটা ইনকম টেক্স ফাইল বনাব লাগিব যেহেতু ভিছাৰ কাৰণে আমি লাগিবই আৰু ইতিমধ্যে মই বহুবাৰ গৈছোঁ তেনে ক্ষেত্ৰত GST মই দি আছোঁ এইটো মোৰ কাৰণে নতুন বিষয় নহয় কিন্তু GST খালি দিয়াৰ কাৰণে এতিয়া কিছু সংখ্যক যিখিনি আমি GST দি আছোঁ ঠিক আছে কিন্তু একোজন শিল্পীয়ে বা লোকশিল্পীসকলে সেই ব্যৱস্থাটো কি পাইছে চৰকাৰৰ পৰা আমি টেক্স দিছোঁ আমি GSTও দিছোঁ কিন্তু তাৰ এগেইনষ্টত আমি চৰকাৰৰ পৰা সকলো শিল্পীয়ে বা যিসকল এতিয়াও লাগি আছে বহুতে একো সা সুবিধা বা এইখিনি শিল্পীসকলৰ কাৰণে চৰকাৰে কি আঁচনি লৈছে এতিয়া এই ক্ষেত্ৰত মই ক'ব খোজোঁ এতিয়া সত্ৰীয়া শৈলীৰ শিল্পী এগৰাকী লোকশিল্পী এগৰাকী বা আধুনিক গীত গোৱা বা জুবিন গাৰ্গৰ কথা সুকীয়া এইসকলৰ কাৰণে ক'ত কেনেকৈ ধৰণে মাননি কিবা আছে নেকি তেনেকৈ চৰকাৰে কিবা বাজেট বনাইছে নেকি যে এইসকলে ইমানখিনি পাব বা এইসকলে ইমানখিনি পাব সেই ধৰণৰ একোটো আঁচনি নাই বা
বা সা সুবিধা পোৱা নাই বা আমাৰ যেনেকৈ মই দেখিছোঁ যিহেতু মই থাইলেণ্ডত বহুবাৰ গৈছোঁ কেইবাখন ইউনিভাৰ্চিটিৰ লগত মই জড়িত গতিকে তাতে দেখিছোঁ তেওঁলোকৰ চৰকাৰে এটা ঘোষণা কৰিলে যি সময়ত শিল্পী সমাজ ৰাজপথত নামি পৰিলে চৰকাৰে ততাতৈয়াকৈ ঘোষণা কৰিলে যে 2000 শিল্পীক তেওঁলোকে 50,000 টকা কৰি দিব সেইটো এটা ভাল কথা কিন্তু সেইটো কিন্তু বাজেটত থকা বস্তু কিন্তু সময়টো চাওক আপুনি সময় পৰিৱেশ পৰিস্থিতি চাওক সেইটো মই কৈছোঁ পৰিৱেশ পৰিস্থিতিটো চাওক গতিকে পইচাটো লাগিব সকলোকে লাগিব মোকো লাগিব কাৰণ মই প্ৰাইভেট কোম্পানীত চাকৰি কৰি মোৰ হাজবেণ্ড আমি চাকৰি কৰি বাদ দি পেলাই এতিয়া শিল্পকৰ্ম বা সংস্কৃতিৰ জৰিয়তে আমি সমাজখনক আগুৱাই লৈ গৈ আছোঁ এতিয়া মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ মই এজন কেঞ্চাৰ পেচেণ্ট গতিকে মোক পইচা লাগে মোৰ মানে বছৰ 2-3 বাৰ মই বম্বেলৈ গৈ যাব লাগে গতিকে সেই ধৰণৰ ক্ষেত্ৰত মই চৰকাৰৰ পৰা এটা আঁচনি আছিল মই বিচাৰিছিলোঁ মোৰ এটা টেষ্টৰ কাৰণে 3 লাখ মানে 3.5 লাখ মান টকা লাগে গতিকে মই চৰকাৰক মই তেতিয়া খুজিছিলোঁ আঁচনি যোৱা বছৰৰ ঘটনা এই ডিচেম্বৰত মোৰ এবছৰ হৈছে গতিকে তেতিয়া মোক ঋষিকেশ শৰ্মা ডাঙৰীয়াই হয় গোস্বামী ডাঙৰীয়াই যিহেতু মুখ্যমন্ত্ৰী এটা পুঁজি থাকে কেঞ্চাৰ পেচেণ্টসকলৰ কাৰণে আগতে সেইবোৰ নাজানিছিলোঁ তাৰ পৰা মোক 45,000 টকা মোক চৰকাৰে দিছিলে সেইটো মই নুই ক'ব নোৱাৰোঁ কিন্তু এনেধৰণে মই বুলি নহয় বহু শিল্পী আছে যিয়ে শিল্পকৰ্ম কৰি আৰু শিল্পী আৰু সংস্কৃতি নহ'লে অকল ৰাজনীতি একো কৰিব নোৱাৰে সমাজক গতিকে সংস্কৃতিৰ প্ৰথাৰখনে বা আমাৰ কলা কৃষ্টিহে আমাৰ জাতিটোক আগুৱাই নিব গতিকে এনেধৰণৰ কাম কৰি থকা শিল্পীসকল তেওঁলোকৰ কাৰণে কিবা আঁচনি লাগিব আমাক গতিকে আমি কেনেকৈ জীয়াই থাকিম আমাৰ পেটটো চলিব লাগিব এতিয়া আন্দোলন কৰিবলৈ সকলো ৰাস্তালৈ ওলাই আহিছে হয় কিন্তু সেয়া কৰিলেও আমাৰ পেট নভৰিব আমি অনুষ্ঠান কৰিবই লাগিব অনুষ্ঠান আৰু আন্দোলন একেলগে চলি থাকিব বুলি কৈছে সমুদ্ৰ ভট্টাচাৰ্যই কৈছে যে পঢ়া শুনা আৰু আন্দোলন এবাৰ একেলগে চলিব শিল্পী সমাজৰ কৈছে নেতৃত্ব বহন কৰা শিল্পী সমাজৰ যে এবাৰ আন্দোলনো চলিব আৰু মই এতিয়া কাইলৈ যাম দুলীয়াজানৰ অইলত মোৰ অনুষ্ঠান আছে ভোগালী অনুষ্ঠানৰ কাৰণে অইলে পাতিছে গতিকে অনুষ্ঠান কৰি আছোঁ কলিকতালৈ গৈ আছোঁ আন্দোলনো হ'ব আমাৰ সমস্যা সমাধান হ'ব লাগিব আচলতে তেতিয়াহে যিকোনো ৰাজনীতি দল যোনে থাকক চৰকাৰ যোনে থাকক কিন্তু জনসাধাৰণৰ কাৰণে কাম কৰিব লাগিব হয় পবিত্ৰ মাঘেৰিতা তিনিগৰাকী বক্তব্যই চৰকাৰৰ বিপৰীতে তেওঁলোকৰ মতৰ দিয়া পৰিলক্ষিত হৈছে আচলতে আপোনাকে ধৰি চাৰিগৰাকী মানুহৰ উত্তৰ দিব লাগিব কাৰণ আপোনাৰ কথাখিনি মাজে মাজে আপুনি মাজে মাজে পক্ষপাতিত্ব লোৱা যেন অনুভৱ পবিত্ৰ মাঘেৰিতা আচলতে নিৰপেক্ষ সাংবাদিকতাই আমি ৰিয়েল পিকচাৰ মই দিব বিচাৰিছোঁ আপুনি এগৰাকী সাংস্কৃতিক কৰ্মী আপুনি নিশ্চয় জানে অসমৰ শিল্পী সমাজৰ মনৰ বেদনা মনৰ ক্ষোভ আপুনি ভালকৈ জানে আপুনি বিজেপিৰ আন দহগৰাকী মুখপাত্ৰতকৈ আপুনি অলপ বেলেগ আপোনাৰ স্পষ্ট নিশ্চয় দৃষ্টিভংগী বিচাৰিম খালি মই এইটোৱে বিচাৰিম যিহেতু এগৰাকী অতি অভিজ্ঞ আপুনি প্ৰিণ্ট মিডিয়াৰ পৰা এইটো মিডিয়ালৈকে আহিছে তো মই এইটোৱে বিচাৰিম যাতে আপুনি নিৰপেক্ষ হৈ থাকে আপুনি সিদ্ধান্ত দি নিদিব কাৰণ কথাৰ মাজত আপুনি মাজে মাজে আপোনাৰ ফালে আপোনাৰ যিটো চিন্তা সেইটো আৰোপ কৰিবলৈ আমাক চেষ্টা নকৰিব এতিয়া মই 3জনৰ নহয় 4জনৰ উত্তৰ দিব লাগিব প্ৰথম কথা হ'ল অপপ্ৰচাৰে গোটেই অসমখনক গ্ৰাস কৰি পেলাইছে মানুহৰ গাঁৱে গাঁৱে বাগানে বাগানে যেতিয়া গৈ কোৱা হৈছিল যে 1.5 কোটি 2 কোটি মানুহ আহিব ট্ৰাকে মানুহ আহিব সাধাৰণ সহজ শ্ৰমজীৱী কৃষিজীৱী আনকি শিক্ষিত লোকো বা আপুনি বা ময়ো উত্তেজিত হোৱাটো অতি স্বাভাৱিক কথা মোৰ জন্মভূমিলৈ যদি মোৰ গাঁৱলৈ 10,000 মানুহ আহে তেতিয়াহ'লে মই কিয় মানি ল'ম ৰাজপথত কিয় মই থিয় নহ'ম গতিকে সেইটো স্বাভাৱিক সেই অপপ্ৰচাৰৰ মাজতে লাহেকৈ অপপ্ৰচাৰটো যেতিয়া জ্বলাই লোৱা হ'ল অসমখন তাৰপিছতেই ৰাজনৈতিক দল খুলিম আমি নুবুজো নামানো যুক্তিহীনতাৰ বিপৰীতে গৈ কাম কৰা হ'ল আৰু এতিয়া গোটেই বস্তুটো এটা ৰাজনৈতিক দল গঠন কৰাৰ কুচকাৱাজ বুলি নিজমুখে আন্দোলনকাৰী বহুজনে স্বীকাৰ কৰিছে মই কৈছোঁ বহুজনে এতিয়া দ্বিতীয় কথা হ'লে অপপ্ৰচাৰৰ মাজতে আমি সিদিনা দেখিলোঁ আন এক অপপ্ৰচাৰ 17 চনতে হোৱা এখন GST আইন যিটো চলি আছে বহুত অসমৰ শিল্পীয়ে দি আছে আৰু অসমৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে চলি থকা এখন আইনৰ আওতা এখন কাকতত মই পঢ়িবলৈ পালোঁ যে ঢুলীয়া বিহুৱা পেপুৱাসকলেও দিব লাগিব GST আমাৰ বাপুতিসাহোন বিহুটো আমি কেনেকৈ ৰক্ষা কৰিম বিহু নাম গালেও দিব লাগিব GST এইটো অপব্যাখ্যা মই ভাবোঁ এতিয়া বিজেপিৰ এগৰাকী নিষ্ঠাৱান কৰ্মকৰ্তা হিচাপে যে যিহেতু এতিয়া সেই 2 কোটি মানুহ নাহিবতো অসমবাসী ৰাইজে গম পাই উঠিছে লাহেকৈ আমাৰ এই চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে আমাৰ বিহু সংস্কৃতি ইত্যাদিত আকৌ এনেকৈ টেক্স লগাই দিছে এনে জাতীয় এটা অপপ্ৰচাৰে পুনৰ আকৌ ঘৃতাহুতি দিবলৈ বিচাৰিছে বুলি মই ভাবোঁ এতিয়া কথা হ'ল
বাজেটতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে লোক সংস্কৃতি বা অন্যান্য সাংস্কৃতিক ক্ষেত্ৰৰ শিল্পী লৈ 50,000 টকা কৰি আমি সহযোগিতা বা সন্মান আগবঢ়াম কোনোবা হয়তো ভাওনাৰ ড্ৰেছ চিলোৱা মানুহজন কোনোবা হয়তো গাঁৱৰ থিয় নামৰ শিল্পী এজন সেইটো পাইপলাইনতে আহিছে নেচাৰেলি আহি আছে সিদিনাখন ঘোষণা কৰিল যে এইটো এতিয়া ফৰ্ম আমি বিচাৰিম সেইটো কোৱা হ'ল টোপ এতিয়া তাৰ আন্দোলন হোৱাৰ এদিন আগতে দলং অভাৰব্ৰিজ উদ্বোধন কৰা আধাৰশিলা স্থাপন কৰাইছে সেইটো কোৱা হৈছে টোপ আৰে আন্দোলন চলি আছে আমাৰ সন্মান আছে সমান্তৰালভাৱে উন্নয়নমূলক বা যিখিনি ৰুটিন কাম সেইখিনিতো চলি থাকিব জিএছটি 17 চনতে দিছে অসমৰ মানুহে দি আছে আৰু এইখিনিতে মই পুনৰবাৰ কৈ দিব বিচাৰিছোঁ জিএছটিটো নতুন কথা নহয় জিএছটি বা ইনকাম টেক্স বা অন্যান্য ভাৰতীয় সংবিধান প্ৰদত্ত কিছুমান নীতি নিয়ম প্ৰত্যেক নাগৰিকৰ বাবে সমান এগৰাকী অধিবক্তাৰ বাবে এগৰাকী অভিযন্তা এগৰাকী সন্মানীয় সাংবাদিক এগৰাকী শিল্পী তেওঁলোকে জিএছটিটো লওঁতে বা ইনকাম টেক্সটো লওঁতে অধিবক্তাৰ পৰা ল'ম নে নল'ম শিল্পীৰ পৰা ল'ম নে নল'ম সকলোৰে কাৰণে একে এতিয়া শেষৰ কথাটো হ'ল যে লোক সংস্কৃতিৰ ক্ষেত্ৰত বা ধ্ৰুপদী সংস্কৃতিৰ ক্ষেত্ৰত 1.5 লাখ টকাৰ তলত উপাৰ্জন কৰা এখন ফাংচনত বা এটা অনুষ্ঠানত উপাৰ্জন কৰা শিল্পীৰ বাবে নাই সেইটো সকলোৱে জানো তাৰোপৰি সৰ্বমুঠ যদি এগৰাকী শিল্পীৰ উপাৰ্জন 20 লাখ টকাৰ ভিতৰত হয় এজন গোটৰ কথা কোৱা নহয় তাতে 20 লাখ টকালৈ কিন্তু টেক্সেই নাই এই টেক্স দি আহিছে কাৰোবাৰ যদি উপাৰ্জন আধা কোটিতকৈ বেছি তেওঁ 18% দি আহিছে দিয়ে গতিকে জিএছটিটোৰ লগত হঠাৎ আমাৰ বাপতিসাহোন বিহুটো কেতিয়া এই চৰকাৰে জিএছটি আৰে সৰ্বানন্দ সোণোৱাল চৰকাৰ বা হিমন্ত বিশ্ব ডাঙৰীয়াৰ বিত্ত বিভাগৰ লগত কি সম্পৰ্ক আছে 17 চনৰ পৰা চলি অহা নিয়ম সন্মানীয় অধিবক্তা শ্ৰীযুতা জন্মনী দেৱী খাউণ্ডে কৈ গৈছে যে এইটো চলিত নিয়ম মানে এতিয়া আমি যদি কিবা এটা যদি এতিয়া আমি কওঁ যে এতিয়া 10খন স্কুল খোলা হ'ব এইটো টুপ দিছে ৰাইজ বাধ্য হৈছে আছিল আপোনালোকৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিবলৈ এইটোৱে ডাঙৰ কথা আপুনি বাস্তৱটো স্বীকাৰ কৰি লওক পবিত্ৰ মাগেটা ৰাইজে সন্দেহ কৰিবলৈ বাধ্য হৈ পৰিছে এই মুহূৰ্তত কিয় এই পৰিৱেশ পৰিস্থিতি কোনে সৃষ্টি কৰিলে ৰাইজৰ একাংশ বুলি কওক কাৰণ কি আমাৰ ৰাইজ বুলি ক'লে যে আমাৰ ধৰি লওক জাগিৰোডত যে 1 লাখ মানুহ হৈছে সেইখিনিও ৰাইজ যিদৰে মোক আপুনি ভাবিবলৈ বাধ্য কৰাইছে টায়াৰ জ্বলোৱা বা আজি ৰঞ্জিত দাস ডাঙৰীয়া বা সৰ্বানন্দ সোণোৱালক কলা পতাকা জোগোৱা দেখুওৱা 10জন মানুহকো আপুনি ৰাইজ বুলি কৈছে কিন্তু মোৰ ধেমাজিত 1.5 লাখ মানুহ হৈছে সেইখিনিক আপুনি ৰাইজ বুলি গণ্য নকৰিব নেকি তেওঁলোকো খিলঞ্জীয়া জনগোষ্ঠীয় মানুহ কিন্তু হোৱা নাই কেতিয়াবা চৰকাৰৰ এগেইনষ্টত গোটেই ৰাইজ ওলাই অহা এনেকুৱা পৰিৱেশ আচলতে অসমত বিৰাজ কৰা নাছিলে বাস্তৱ আপুনি স্বীকাৰ কৰিলে মানে পবিত্ৰ আপুনি এগৰাকী সমাজ জীৱনৰ লগত জড়িত ব্যক্তি মই কৈছোঁ শুনক 10-11 আপুনি বিজেপিৰ বাকীবিলাক মুখপাত্ৰই কোৱা নিচিনা কথা নক'ব আপুনি এগৰাকী সাংস্কৃতিবান যুৱক এজন সাংস্কৃতিবান যুৱক বেকগ্ৰাউণ্ড থকা বিজেপিৰ যোৱা 5-6 বছৰ আশা কৰে অসমৰ ৰাইজে বহুত মুখপাত্ৰ মই শেষ বাক্যটো কওঁ মোৰ কথা হ'ল যে হয় 10-11-12 তাৰিখৰ পৰা আজিলৈকে ৰাইজ আন্দোলন নামিছে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাসে কৈছে তাৰ গইনাই লৈ যিখিনি বেয়া কাম হৈছে আপোনালোকৰ সমালোচনা কৰিছে এতিয়া কথা হ'ল যে ৰাইজ যে লাহে লাহে ঘূৰি আহিছে ৰাইজে যে গম পাইছে 2 কোটি মানুহ আচলতে নহয় এজনো বিদেশী নাহে এই কথা যেতিয়া গম পাইছে তেতিয়া ৰাইজ আকৌ নিজৰ চিন্তা চৰ্চা কৰিছে যে নহয় মই কথা স্পষ্টকৈ কৈছোঁ যে মুখ্যমন্ত্ৰী সোণোৱাল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনৰ সময়ছোৱাত অসমত বহুত প্ৰগতিমূলক কাম হৈছিল উন্নয়নমূলক কাম হৈছিল এই কথা নহয় বুলি ক'লে মানি ল'বলৈ অসুবিধা হ'ব বহু কাম হৈছিল গাঁৱৰ ৰাস্তা ঘাটবিলাক বনিছে টাউনৰ ৰাস্তা ঘাট বনিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছিল এইখিনি কাম হৈছিল আৰু হৈ আছে যোৱা 4টা বছৰ হৈ আছে আৰু ৰাইজে আশা কৰিছিল যে আৰু এটা বছৰ যিহেতু চৰকাৰখনৰ আছে বা 15টা মাহ আছে এই 15টা মাহত চৰকাৰখনৰ পৰা আৰু বস্তু বহু প্ৰগতিশীল কাম লাভ কৰিবলৈ চৰকাৰখনৰ পৰা ৰাইজে আশা প্ৰকাশ কৰিছিল কিন্তু হঠাতে আপোনালোকে এনেকুৱা এটা এখন আইন বলবৎ কৰি দিলে আপোনালোকে যিখিনি উন্নয়নমূলক কাম কৰিলে যোৱা 4টা বছৰে সেই উন্নয়নমূলক কামখিনি কিন্তু তল পৰি গ'ল আৰু ৰাইজে ভাবিবলৈ বাধ্য হ'ল যে যিখন চৰকাৰৰ প্ৰতি বিশ্বাস কৰিছিলোঁ সেই চৰকাৰখন আমাৰ ভাষা সংস্কৃতি আমাৰ পৰা কাঢ়ি লৈ যাবলৈ চক্ৰান্তত লিপ্ত হৈছে হৈ আছে আপোনালোকে ইমানখিনি উন্নয়নমূলক কাম কৰিও ৰাইজক আপোনালোকে আজিলৈকে বিশ্বাস আনিবলৈ সক্ষম হোৱা নাই চৰকাৰখন ৰাজ্য আপুনি কওক ভাষা সংস্কৃতি আঁতৰা কেনেকৈ হৈছে যি চৰকাৰখনে ভাষাৰ উন্নয়নৰ কাৰণে আপুনি আমনি কৈছে যে আপুনি নিৰপেক্ষ সাংবাদিকতা কৰা নাই সেইকাৰণে মই নিৰপেক্ষ সাংবাদিকতা মই স্পষ্টকৈ কৈছোঁ চৰকাৰৰ দিনত অসমৰ বহুখিনি উন্নয়নৰ কাম হৈছে এই কথা সত্য মই এইখিনি এটা কথা ক'ব খুজিছোঁ যে আমাৰ চাউলুং চুকাফা যিহেতু যোৰহাটত আছে তৰুণ গগৈ দিনতে সেইটো ইনগ্ৰেশ্যন হৈছিল আৰু তাতে ইমান ধুনীয়া এটা এনভাইৰনমেণ্ট তাতে হল আছে কিবা আছে কিন্তু অফিচিয়েলি তাত কিন্তু সম্পূৰ্ণ হৈ উঠা বুলি গম পাইছোঁ কিন্তু তাতে এটা অনুষ্ঠানো পাতিছিলোঁ মই নিজে দক্ষিণ পূব এছিয়া সংগীত সন্মিলন বুলি গতিকে সেই কেম্পাছটো আচলতে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ আজি যেনেকৈ এটা উচ্চ স্থান পালেগৈ কিন্তু আজি ইমান বছৰৰ পৰা
চৰকাৰে কিন্তু সেইটো লৈ আওকাণে মানে একেবাৰে কাম দিয়া নাই এই ধৰণৰ কাম হোৱা নাই তাত আজি টায়াৰ সংস্কৃতি তাত দবদবাই থাকিব লাগিছিল আপোনাৰ এইটো এলিগেশ্যন টাইপ হৈছে কিন্তু আপোনাৰ কথাটো স্ববিৰুদ্ধ হৈছে আপুনি কৈছে আপুনি যেহেতু এজন শিল্পী হয় আপুনি নিজে জানে আপুনি চৰকাৰৰ মানুহ আপুনি বহুত কাম কৰিব লাগিব এক মিনিট কম বাকী সকলো ক'বতো স্ববিৰুদ্ধ কাৰণে কৈছে আপুনি নিজেই ক'লে তাত আন্তঃৰাষ্ট্ৰীয় কাম এটা হৈছে আপুনি কৈছে তাত একো কাম হোৱা নাই গতিকে নহয় মই ব্যক্তিগতভাৱে কৰিছো মই ব্যক্তিগতভাৱে পাতিছো তাত কৰিছে এতিয়া কথা হ'ল কিছু ৰাজনৈতিক কাৰণত খৰখেদাকৈ আপুনি যদি কেম্পাছলৈ সোমাইছে সাংবাদিক মহোদয় সোমাইছে নিশ্চয় খৰখেদাকৈ ৰাজনৈতিক কাৰণত সেইটো উদ্বোধন কৰি দিয়া হৈছিল কিন্তু কোনো ধৰণৰ এটা ৰোড মেপ ব্লু প্ৰিণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কমপ্লিট ডেভেলপমেণ্ট আৰু কি কৰিম বৌদ্ধিকভাৱে ঘৰটো সাজি দিলেইটো নহ'ব বৌদ্ধিকভাৱে আমি কি কৰিম সেই কামখিনি একেবাৰে কৰা হোৱা নাছিল সেইটো আচলতে এবছৰ বা 1.5 বছৰ আগতে সঁচাৰ্থত উদ্বোধন হ'লহেঁতেন কিন্তু ততাতৈয়াকৈ ৰাজনৈতিক কাৰণত কৰিছে যি কি নহওক তৰুণ গগৈদেৱৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে তেওঁ কৰিছে কিন্তু কামটো এতিয়ালৈকে আচলতে এতিয়াও সম্পূৰ্ণ আৰু এইটো সম্ভৱ আৰু 6 মাহ লাগিব কাৰণ ঘৰটো সাজি দিলেই নহ'ব তাত এটা বুদ্ধি কাৰ্য কৰিবলৈ হোৱা নাই আৰু আপুনি যেহেতু নিজে এজন শিল্পী আপুনি গোটেই কথা জানে গতিকে আপোনাৰ ওপৰত দাবী আছে আপোনাৰ ওপৰত আমাৰ আশা আছে আপোনাৰ ওপৰত আমাৰ নিষ্ঠা আছে গতিকে আপুনি আমাৰ হৈ আপোনাকতো আমিহে পঠিয়াইছো আমাৰ হৈ আপুনি এজন কাম কৰা গতিকে আপোনাৰ দায়িত্ব আছে জিএসটি এই কাৰ আন্দোলনৰ লগত ৰিলেটেড কৰাটো খুব আমাৰ মই জিএসটি দিওঁ আজি পৰিৱেশ পৰিস্থিতি লৈ পেলাই আলোচনা কৰিছে আচলতে এই কথাটোৱেটো ডাঙৰ সন্দেহৰ বিষয় মই বাতৰি কাকতত পঢ়িছো অসমৰ এখন প্ৰচলিত বাতৰি এটা চেনেলতো ওলাইছে প্ৰথমতে আৰু মানে সেইটো আচৰিত কথা যে সেই চেনেলটো আচলতে চৰকাৰৰ লগত জড়িত এজন ব্যক্তিৰ ব্যক্তিগত চেনেল গতিকে সেই চেনেলটোত এই নিউজটো এই সময়ত কিয় তেওঁলোকে ঢাক ঢোল কোবাই পেলাই বজালে এই সময়ত বজাল এই 17 চনৰ পৰা অহা বস্তুটো লাহে লাহে হৈ আছিলে যিসকলৰ 20ৰ পৰা 50ৰ ভিতৰত ইনকাম তেওঁলোকে 66% যাৰ 50ৰ ওপৰত ইনকাম তেওঁলোকে 18% তেওঁলোকে জিএসটি দি আছে গতিকে এই গোটেই কথাটো এই সময়ত আচলতে অলপ কিবা এটা উদ্দেশ্য প্ৰণোদিত হবে এই সময়ত জ্বলাই দিয়া হৈছে আৰু ইয়াৰ মই ভাবো যে দুটা উদ্দেশ্য আছে আন্দোলনৰ লগত জড়িত শিল্পীসকলক কিছু পৰিমাণে ভীতিগ্ৰস্ত কৰা আৰু দ্বিতীয়তে আন্দোলনৰ বিষয়টো কিছু পৰিমাণে ডাইভাৰ্ট কৰা এতিয়া মই আপোনাৰ কথাটো আধৰি কৈ দিওঁ আমিও ভাবিছো যে এই আমাৰ ভীতিগ্ৰস্ত কৰি তোলা চৰকাৰখনৰ প্ৰতি খং বঢ়াই তোলা বিহু বা আমাৰ লোক সংস্কৃতিৰ প্ৰতি যে সৰ্বানন্দ সোণোৱাল বা নৰেন্দ্ৰ মোদী চৰকাৰৰ কোনো মৰম নাই চেনা নাই এইটো প্ৰতিষ্ঠা কৰিবৰ বাবে এক চক্ৰান্তশীল মানুহে এই কথাটো উলিয়াইছে বুলি আমিও বিশ্বাস কৰোঁ সেই কথাটো মানে বেয়া লাগিছে আমি বিশ্বাস কৰোঁ আচৰিত হৈছো আমি কাৰণ প্ৰথম নিউজটো এনেকুৱা এটা চেনেলত বাজিল যিটো সেই চৰকাৰখনৰ লগত জড়িত ব্যক্তি এজনৰ চেনেল গতিকে সেইকাৰণে মই চেনেলৰ কথা নাজানো মই চেনেলৰ কথা নাজানো এখন অতি জনপ্ৰিয় কাকতত দেখিছো জনপ্ৰিয় কাকতৰ প্ৰথম পেজৰ নিউজ পিছদিনা ওলাইছে আগদিনা চেনেলত বাজিল খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগনিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগত জনাইছোঁ মই আহিব বিচাৰিছোঁ কৈলাশ শৰ্মাৰ ওচৰলৈ আপুনি বিহু সন্মিলনৰ লগত খুব ওতপ্ৰোতভাৱে জড়িত আপুনি এগৰাকী সংগঠক সমাজকৰ্মী যে বিহু কমিটিসকলৰ কথাও কিন্তু ইয়াত উল্লেখ কৰা হৈছে যদি কোনোবা শিল্পীয়ে 10,000 টকাতকৈ ওপৰৰ মাননি লয় তেতিয়া সেই মাননি চেক যোগে দিব লাগিব বুলি কোৱা হৈছে এখন বিহু কমিটিৰ বাবে ই কিমান দূৰ বাস্তৱিকভাৱে গ্ৰহণযোগ্য এটা বক্তব্য যে গুৱাহাটী বিহু সন্মিলনী জন্মলগ্নৰে পৰা আমি সদায় শিল্পীসকলক সদায় প্ৰাধান্য দি আছোঁ আৰু আমি প্ৰতিটো ক্ষেত্ৰত আমি দুটা নিয়মে পালন কৰোঁ আমি তেওঁলোকক সুধি লৈছিলোঁ যে আপোনালোকৰ কেনেধৰণৰ পে'মেণ্ট হ'লে ভাল পায় আমি তেতিয়া সুধিছিলোঁ আৰু আজি হৈছে ভৱিষ্যতে আমি কৰিম বহুতে কৈছিল আমাক আমি ভিতৰৰ জেগাৰ পৰা আহিছোঁ আমাৰ চেক টেক দিলে অসুবিধা হয় আমি আপোনাৰ কেছ টকা বাস্তৱিকভাৱে কিমান গ্ৰহণযোগ্য আচলতে তাৰপাছত আমি কিছুমান শিল্পীক আমি এতিয়াও চেক প্ৰদান কৰোঁ নকৰা নহয় এটা পাৰ্চেণ্টেজ আমি এতিয়া যিহেতু বাইণ্ডিং ষ্টেজৰ পিছত আমি কি আলোচনা কৰিম যিসকল ছিনিয়ৰ শিল্পী মই যো এটা চেনেলত কালি দেখিছোঁ ব্যৱহাৰতো পাইছোঁ 2 এজনে কৈছে তেওঁলোকে কৈছে আমি ইতিমধ্যে 20 লাখ টকাৰ ওপৰত আমি আমাৰ খাউণ্টে কোৱাৰ দৰে তেওঁলোকে টেক্স দি আছে বুলি কৈছে জিএছটি দি আছোঁ গতিকে মই বিচাৰিছোঁ যে যিসকল এনেধৰণৰ শিল্পী আছে পাৰ্চেণ্টেজ কিন্তু 10% মান আছে বাকী 90% শিল্পীৰ ক্ষেত্ৰত লোক সংস্কৃতিৰ সাধকসকলে 1.5 লাখ টকাৰ ওপৰত যদি মাননি পায় তাত জিএছটি আচলতে এইটো ভাৰত চৰকাৰক আবেদন জিএছটি সমগ্ৰ ভাৰতৰ প্ৰযোজ্য হয় কিন্তু অসমৰ বৰ্তমান পৰিস্থিতি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ চিটুৱেশ্যনটো চাই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ শিল্পীসকলক এইটো ক্ষেত্ৰত যদি এটা ৰেহাই দিয়ে মই ভাবোঁ যে সেই শিল্পীসকল এটা
যথেষ্ট সকাহ পাব কথা কৈছে যে যিসকল শিল্পীয়ে আমাৰ সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাইছে তেওঁলোকে যদি মাত্ৰ 1.5 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিবলৈ গৈ GST দিবলগীয়া হয় আমাৰ সংস্কৃতিটো কেনেকৈ আগবঢ়াই লৈ যাব কেনেকৈ বিশ্বৰ দৰবাৰত স্থাপন কৰিব কাৰণ লোক সংস্কৃতিৰ সাধকসকলৰ আৰ্থিক অৱস্থা খুব বেয়া সেই সকলোৱে জানে তাৰ মাজতো তেওঁলোকে অসমৰ সংস্কৃতিলৈ বাহিৰত তেওঁলোকে আগবাঢ়ি গৈছে তেওঁলোকক আচলতে ধন্যবাদ জনাব লাগে তাৰমানে যদিহে এখন ফাংচনত এগৰাকী লোকশিল্পীয়ে 1.5 লাখ টকা পায় সেইটো আচলতে খুব ভাল কথা কিন্তু আচলতে পাই জানো যিকোনো উৎসৱৰে হওক বা অকল অসম নকৰিব এখন GSTটো এখন মোৰ মাতৃভূমি অসম সেইটো দাক্ষিণাত্য হ'ব পাৰে মাৰাঠী হ'ব পাৰে প্ৰত্যেকগৰাকী লোকশিল্পী তেওঁ অসমৰে হওক বা মণিপুৰৰে হওক বা পশ্চিমবংগৰে হওক গতিকে এজন শিল্পীয়ে যদি ব্যক্তিগতভাৱে এইটো ব্যক্তিগত গ্ৰুপৰ কথা কোৱা নাই ব্যক্তিগতভাৱে যদি 1.5 লাখ পায় মই ভাবোঁ তেওঁ তাক টেক্স দিব পাৰে আৰামত কাৰণ কিন্তু দুখৰ কথা হ'ল এজন শিল্পীয়ে এখন মঞ্চত কিমান পায় এটা গ্ৰুপে 1.5 লাখ টকাটো পাব পাৰে দেই কিন্তু নাপায় সেইকাৰণে একদম সৰ্বোচ্চ যদিহে বিহু কমিটিত যদি বিহুৰ এটা যদি এজন শিল্পীয়ে 1.5 লাখ পায় এটা হুঁচৰি দিলক আমি 50 লাখৰ পৰা 60 লাখ টকা দিব লাগিব গতিকে সেই কথাটো আপোনালোকে চাওক আমি গণনা কৰি কোৱাতকৈ যেন এজন যদি লোকসংগীতৰ শিল্পীয়ে এখন ফাংচনত 1.5 লাখ টকা পায় এটা ভাংৰা নৃত্য আমি সৰ্বভাৰতীয় পৰ্যায়ত ক'ব লাগিব কাৰণ GSTখন সৰ্বভাৰতীয় বা এটা বিহু গ্ৰুপে বা এতিয়া ধ্ৰুপদী সত্ৰীয়া গ্ৰুপে তো 60 লাখ 70 লাখ টকা এটা গ্ৰুপে পাব কিন্তু আচলতে সেইটো নহয় গতিকে সৰ্বোচ্চ সীমা ইমান ধুনীয়াকৈ ধৰি ৰখা হৈছে যে এজন শিল্পীয়ে এখন ফাংচনত যদি লোকসংগীতৰ শিল্পীয়ে 1.5 লাখ টকা পৰ্যন্ত পায় তেওঁৰ ওপৰত ৰেহাই হয় তাৰমানে আমাৰ এতিয়া গভৰ্ণমেণ্টৰ যিটো বিভাগ আছে ইষ্টাৰ্ণেল জোনেল কালচাৰেল চেণ্টাৰ বা নৰ্থ ইষ্ট কালচাৰেল চেণ্টাৰ গতিকে ইয়াৰ পৰা যিসকল শিল্পী অনুমোদনপ্ৰাপ্ত ময়ো হয় ক'বলৈ আচলতে আজি মানে ক'বলৈ বেয়া লগা কথা চৰকাৰৰ পৰা বা আমাৰ সেইটো যিটো নৰ্মছ আছে এজন শিল্পীয়ে সেই 15 জন থাকিব লাগিব এজন শিল্পীয়ে এটা অনুষ্ঠানত 800 টকা পায় মাননি মাত্ৰ 800 টকা এতিয়া সেই লোকশিল্পী দলটো সাপোজ মই এটা বিহু দল উৰিষ্যালৈকে গৈছোঁ বা উৰিষ্যাত মই 7 দিন 8 দিন মই অনুষ্ঠান কৰিছোঁ গতিকে মই 800কে পাই যাম মোৰ সহযোগী শিল্পীয়ে পাব 800 মই পাম 1000 টকা আৰু মোৰ এজন শিল্পী খোৱাৰ খৰচ থাকে দিনটোত 250 টকা যদি আমি ট্ৰেইনত যাত্ৰা কৰোঁ ট্ৰেইনত খোৱা বোৱাতে দেখোন এসাঁজ কিমান হয় গতিকে 8খন বা 9খন আমি যদি তেনেকৈ অনুষ্ঠান কৰোঁ আল্টিমেটলি টোটেলটো গৈ পেলাই অহা যোৱা 1.5 লাখৰ ওচৰতে হ'ব 1.5 লাখৰ ওচৰতে হ'ব বা 1.5 লাখ ক্ৰছ কৰি যাব পাৰে গতিকে সেই ক্ষেত্ৰত GST দিলে কি থাকিব আপোনাৰ 20 লাখ টকা ক্ৰছ নকৰিলে তো আপোনাৰ কোনো প্ৰশ্নই নাই তাত GST নহয় এই কথাটো পাহৰি গৈছে কিয় নহয় যদি আমাৰ নহয় সেই কথাটো মূল কথা সেইটো হে যেটো জুমুনিয়া বিখানতে কৈ গৈছে আপুনি যদি বঢ়াব লাগে এইটো তেখেতে কৈছে যে যেটো পাৰিশ্ৰমিক দিয়া হৈছে মূল পাৰিশ্ৰমিকটো চৰকাৰী ভাৱে বহুৱাৰ কথা কৈছে যেটো জুমুনিয়া বিখানতে প্ৰথমে কৈছে যে 20 লাখ টকাটো ডাঙৰ টকা দেই সেইটো মই বুজি পাইছো নহয় 20 লাখ টকাটো ডাঙৰ কথা প্ৰতিমাহে 1.5 লাখ টকা উপাৰ্জন গতিকে 800 টকা একে চিতল মাছো পায় নহয় জানো সেই হিচাপত ক'বলৈ দিয়ক নাই জিনা বাইদে বেলেগ এটা বস্তু কৈছে তেখেতে কৈছে আপুনি যে মাননি কথাটো ক'লে এই মাননি কথাটো ক'ব বিচাৰিছে চৰকাৰীভাৱে মাননি আচলতে এগৰাকী লোকসংস্কৃতি শিল্পী 800 টকা কৈ দিও বুলি কৈছে তেখেতে আৰু দৈনিক খোৱাৰ হিচাপে 250 টকা দিয়ে একদম নগণ্য আচলতে চৰকাৰী এই অনুদান এই কথাটো ক'ব বিচাৰিছে বিহু ফাংচনটো এমাহে চলে বিহু ফাংচনৰ কথা কোৱা নাই বাহিৰত যদি তল কৰিব যাব মই ক'বলৈ দিয়ক তেখেতে কৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰত চৰকাৰৰ 8টা নে 6টা জোন আছে তেওঁলোকে কেৱল লোক সংস্কৃতিৰ কাৰণে চিন্তা কৰে যেটো আগতে আপুনি জানে 200 টকা মান আছিল আগতে আজি পৰা কিছু বছৰ আগতে 500 মান আছে তাৰ আগৰ কথা কৈছো 90 যেতিয়া ফাৰ্ষ্ট ৰাজীৱ গান্ধী যেতিয়া আৰম্ভ কৰিছিল তাৰ কিছু বছৰ পিছৰ পৰা এটো ৰাজীৱ গান্ধীয়ে 8টা ভাগত ভাগ কৰিছিল ইষ্টাৰ্ণ জোন এনেকে সাউদাৰ্ণ জোন এতিয়া সেইটো লাহে 500 টকা হৈছে আপোনালোকে পাইছে কি যেন তেনেকে আপুনি বহু দিনৰ পৰা কৰি আছে এতিয়া আহি 800 টকা হৈছে এই মুহূৰ্তটো ভাৰতৰ অতিক্ৰমে 2000 শিল্পী বিভিন্ন ঠাইত কৰি আছে কাম কৰি আছে এই মুহূৰ্তত আজি কাইলৈও কৰিব গতিকে সেইটো নিশ্চিতভাৱে আমাৰ শিল্পী আৰু বেছিকৈ পাওক যিটো বঢ়াই আহি আছে যিদৰে পেঞ্চন আগতে আছিল অসমত 4000 টকা সৰ্বানন্দ সোণোৱাল চৰকাৰে সেইটো কৰি দিলে 8000 টকা ডাইৰেক্ট দুগুণ কৰি দিলে আগতে দিয়া হৈছিল মাত্ৰ 20 জনক পেঞ্চন শিল্পী পেঞ্চন এতিয়া পোনপটীয়াকৈ 100 জনক দিছে গতিকে আপোনাৰ দায়িত্ব আছে মই আজি ক'বলৈ কাৰণে নিশ্চয় এখন আমি এই পাতি নহয় কথা পাতিবলগীয়া আছে ভাল কথা দেৱজিৎ ভাই ক'বলৈ নিদিয়ে ভাল কথা ক'ব দিছে 20 জনে পাইছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কৰিলে 20
জনৰ পৰা 100 জন আৰ্টিষ্ট পেমেণ্ট ভাল কথা আগতে আছিল 4000 টকা মাত্ৰ কিন্তু এটো বিত্ত বিভাগ হিমন্ত বিশ্বৰ নেতৃত্বত কৰি দিল 4000 পৰা ডাইৰেক্ট 8000 সেইটো ভাল কাম হৈছে আমাৰ অসম চৰকাৰ সেইটো ভাল কাম হৈছে কিন্তু কোবাই যে পাৰিশ্ৰমিকটো বহাব পাৰে নেকি টকা লোক সংগীতৰ শিল্পীক দিবলৈ যাওঁতে তুপ বুলি কৈ দিলে আন্দোলনকাৰী আমি কেনেকৈ মানি লম সেইটোতো বাজেটত আছে সময়টো লৈ এইটো থকা না আমিও আদৰণি জনাইছো শিল্পী 50000 টকা কৈ দিছে এতিয়া ধৰি লওক এতিয়া 10 পৰিস্থিতি কথা আছে এইকেইদিনত 10 সন্মান ধৰি লওক বিদ্যালয় মহাবিদ্যালয় স্থাপন কৰাৰ কথা আছে এতিয়া আমি উন্নয়ন চুন্নয়ন বাদ দি আন্দোলনকাৰী মুখলৈ চাই থাকিব লাগিব এতিয়া কৈ স্কুল কেইখন উদ্বোধন কৰি দিলে টুপ দিয়া বুলি কয় নেকি এতিয়া ধৰি লওক স্বাস্থ্য বিভাগে প্ৰথমতে শান্তিটো আনি লওক ৰাজ্যলৈ আপোনালোকে ঘূৰি আছে ৰাস্তা ৰাস্তা কৰা নাই শান্তি আনি লওক তাৰ পৰা এতিয়া হয় কাখন বুজি পোৱা সত্ত্বেও কাখন সম্পূৰ্ণৰূপে বুজি পায় এখন সৰ্বভাৰতীয় আইন কেৱল অসমত নহয় কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আৰু এই আইনখন অসমত যে বেছি প্ৰযোজ্য হৈছে মই আহিব বিচাৰিছো জুনমণি দেৱী খাউণ্ডৰ ওচৰলৈ এটা কথা আৰু চৰ্চা চলিছে যে যিবিলাক লোকে চিনেমা চলাই আছে চিনেমা চলোৱা লোকবিলাকে যদি কোনোবাই টিকেট কাটি 500 টকাৰ ওপৰত টিকেট কাটিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকে GST ভৰিব লাগিব সেই টিকেটত আচ্ছা এইটো নিশ্চয় কোৱা হৈছে যিবিলাক টুৰিং চিনেমা হলবিলাক চলাই থকা হৈছে বিভিন্ন গাঁৱে ভূঞে চিনেমাবিলাক চলাই থকা হৈছে কিন্তু অতিকৈ পৰিতাপৰ কথা যে অসমত মিনি চিত্ৰগৃহ আজিলৈকে নিৰ্মাণ কৰা নহ'ল যিখন চৰকাৰে চলচ্চিত্ৰ নীতি ঘোষণা কৰিলে আপোনালোকৰ শিল্পী সমাজৰ একাংশই জ্যোতিচিত্ৰবনত মহা আয়োজন কৰি চৰকাৰক বাবা দিলে গামোচাৰ পিছত গামোচা পিন্ধালে আৰু তাৰপিছত কিন্তু আজিলৈকে চলচ্চিত্ৰ নীতিখন ৰাজহুৱা নহ'ল চৰকাৰে ৰহস্যজনক কাৰণত আজিলৈকে চলচ্চিত্ৰ নীতিখন ৰাজহুৱা কৰিবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে যিসকল শিল্পীয়ে সেই সময়ছোৱাত তাত চৰকাৰৰ অতি মহাতিসকলক গামোচা পিন্ধাইছিলে তেওঁলোকো চাগে এতিয়া ভাবিবলৈ বাধ্য হৈছে যে চলচ্চিত্ৰ নীতিখনে সঁচাকৈ তেওঁলোকৰ আশা আকাংক্ষাবিলাক কিমান বাস্তৱ ৰূপায়িত কৰিবলৈ সক্ষম হ'ব এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যি সময়ত একাংশ যুৱকে কিছুমান সংস্থা ক্লাবৰ নামত কিছু ছবি নি অঞ্চলবিলাকত চলাই আছিল অসমীয়া চিনেমাৰ প্ৰযোজকসকলক এটা ধন দিছিল এটা সকাহ পাইছিল সেই সকলকো কিন্তু ইয়াৰ জৰিয়তে নাকি লগাৰ ব্যৱস্থা কৰা হৈছে যে তেওঁলোকে 500 টকাৰ ওপৰত টিকেট হ'লে তেওঁলোকে GST ভৰিব লাগিব এই নিশ্চয় মই ক'ব বিচাৰিছোঁ যে অসমীয়া চিনেমাৰ এই যিটো জয়যাত্ৰা আৰম্ভ হ'বলৈ ওলাইছে তাত নিশ্চিতভাৱে এটা মুখ ঠেকাচা খোৱাৰ পৰিৱেশ আহি পৰিব এই কাৰণটোৰ বাবে কিন্তু সকলোৱে কয় যে হলত ছবি চলিব আৰু হলত চলাৰ পিছত ছবি তেওঁলোকে টুৰিঙত লৈ যাব বিভিন্ন গাঁৱে ভূঞে তেওঁলোকে লৈ যাব কি কয় এগৰাকী চলচ্চিত্ৰ পৰিচালিকা হিচাপে এতিয়া ধৰক বাগান অঞ্চল বিশেষকৈ আমি যদি গুৰুত্ব দি চাওঁ বাগান অঞ্চল চৰ অঞ্চল আপোনাৰ ভিতৰুৱা কিছুমান ৰিম'ট গাঁও মিচিং গাঁও বড়ো গাঁও কাৰ্বি গাঁও ট্ৰাইবেল কোচ ৰাজবংশী ভিতৰুৱা কিছুমান গাঁও আছে এনেকুৱা এই গাঁওবিলাকত বাগান অঞ্চলবিলাকত এইবিলাকতো কোনো চিনেমা হল নাই এই গোটেই অঞ্চলবিলাকত চিনেমা এখন চোৱাৰ মানে এই টুৰিং চিনেমা হলবিলাকৰ জৰিয়তে দুটা কাম হৈছে এটা হৈছে এখন চিনেমা সেই চুকে কোণে বিয়পি পৰাত সুযোগ হৈছে আৰু আনহাতে এছাম মানে যুৱকে এটা মানে তেওঁলোকে প্ৰযোজকসকলক মই দেখিছোঁ যে হলৰ পৰা ইমান টকা আহিব আৰু টুৰিঙৰ পৰা ইমানখিনি টকা পাম আমাৰ পইচাটো ওলাব এটা প্ৰযোজকৰ এটা কেলকুলেশ্যন হয় গতিকে এই গোটেই বস্তুটো মই গোটেই টেক্স সম্পৰ্কীয় কথাটোত মোৰ গোটেই সামগ্ৰিকভাৱে টেক্স সম্পৰ্কীয় কথাটোত মোৰ সাংঘাতিক ধৰণৰ বিৰোধিতা আছে ভাৰতবৰ্ষত মই GST এতিয়া আইন হৈছে কাৰণে আমি দিবই লাগিব ইত্যাদিটো পিছৰ কথা যিটো জিনা ৰাজকুমাৰী বাইদেৱে প্ৰথমতেই ক'লে যে আমি দি আছোঁ টেক্স ঠিকেই কিন্তু তাৰ বিনিময়ত আমাক কি পাই আছে আমি সাৰ্ভিস কি পাইছো ট্যাক্স দিবলে মই কেতিয়াও আপত্তি নকৰো মই ভাল পাম ট্যাক্স দিবলে এখন যেতিয়া গণতান্ত্ৰিক দেশত বাস কৰা হৈছে চৰকাৰৰ নিয়মটো মানিব লাগিব দিব লাগিব নহয় দেৱজিৎ ভূঞা দিব নালাগে কিয় দিব লাগিব কথা হৈছে এটো কথাটো হৈছে ট্যাক্সটো আমি দিউ কিয় আমি প্ৰত্যেকটো বস্তুৰ আসলতে যুক্তিনিষ্ঠ আমি বিশ্লেষণ নকৰো কাৰণে আমি সদায় ভুল কৰো আমি ট্যাক্স কিয় দিও চৰকাৰে ট্যাক্স কিয় লয় মানুহৰ পৰা ট্যাক্স লয় সেই ট্যাক্সৰ পৰা হোৱা ইনকামেৰে ৰাইজৰ বাবে কাম কৰে কিন্তু আজি তাৰিখত এতিয়া আপুনি অষ্ট্ৰেলিয়াৰ কথা কৈছো মই অষ্ট্ৰেলিয়া এনে এখন কান্ট্ৰি তাত মানুহে হাইয়েষ্ট ট্যাক্স দিবলে বেয়া নাপায় কিয় জানানে তাতে কোনো বুঢ়া মানুহে কোনো ট্ৰিটমেন্টৰ কাৰণে কেতিয়াও পইচা দিব নালাগে সকলো ফ্ৰী সকলো বস্তু উঠিলেও ফ্ৰী ট্ৰেইনত উঠিলেও এগৰাকী মাকে মই আপোনাক কওঁ এগৰাকী মাতৃয়ে নিজৰ সন্তান এটা জন্ম দিয়ে দিল্লীৰ পৰা আমি কিছু শিক্ষা লোৱা উচিত বহুখিনি কাম কৰিছে হয় বিদ্যুতৰ পৰা ধৰি গাড়ী আমি কেজুৱেল চৰকাৰক ট্যাক্স দিবলে বেয়া নাপাওঁ নহয় মই নুখোজাকে পাৰিলে দি থৈ আহিমগে তেওঁক মই দিবলে মনেই যাব ইমান কাম কৰিছে এতিয়া অষ্ট্ৰেলিয়াত মই এটা কথা কৈছো যে আপোনাৰ মাক এগৰাকীয়ে নিজৰ সন্তান এটা জন্ম দিয়ে সন্তান জন্ম দিয়াৰ পিছত আমাৰ ইয়াত কি তুলিতালি ডাঙৰ দীঘল কৰাটো মাকৰ কৰ্তব্য মাকে চাকৰি ৰিজাইন দি সন্তান তুলিতালি ডাঙৰ দীঘল কৰে তাত কি কৰে জানেনে সন্তান জন্ম
জন্ম দি যদি মাকে নিজে তুলি তালি ডাঙৰ দীঘল কৰে তেতিয়াহ'লে মাকগৰাকীক অষ্ট্ৰেলিয়ান গভৰ্ণমেণ্টে 2 লাখ টকা মাহেকী চেলাৰী মাকক চেলাৰী দিয়ে গভৰ্ণমেণ্টে 2 লাখ টকা নিজৰ সন্তানটো লালন পালন কৰিবৰ কাৰণে গতিকে তেনে এখন চৰকাৰক টেক্স দিবলৈ কোনে বেয়া পাব কোনোবাই টেক্সৰ কথা ক'লে নালাগে বুলি ক'লেও জোৰকে দি থৈ আহিব কিন্তু আজি যদি আমি অসমৰ বা ভাৰতৰ কথা চাওঁ মাল নিউট্ৰিশ্যন খাবলে নেপায় পৰিপুষ্টি নাপাই পেলাই ইয়াতে আটাইতকৈ হাইয়েষ্ট হাহাকাৰ খাবলে নেপায় মানুহ মৰিছে কৃষকে আত্মহত্যা কৰিব লগা হৈছে আপুনি দূৰলৈ যাব নালাগে চৰকাৰী হস্পিটেললৈ গ'লে কাগজ কপাহ টুকুৰাৰ পৰা আৰম্ভ কৰি আপুনি সকলো বস্তু কিনি দিব লাগে জাগিৰৰ কাগজ কলৰ কথাই চাওক কাগজ কল বন্ধ হৈ গ'ল সকলো পাব্লিক সেক্টৰ নিলামত দিবলৈ তেওঁলোকে বিজ্ঞাপন দিছে সকলো পাব্লিক সেক্টৰ কাগজ কল বাদেই দিয়ক আজি আমাৰ ৰাস্তা ঘাটৰ কথা কোৱা হৈছে আজি টোল গেট বহুৱা হৈছে ৰাস্তা ঘাটত টেক্স কালেকশ্যন কৰিবৰ কাৰণে কিন্তু সেই ৰাস্তাটোত ষ্ট্ৰীট লাইট আছে নে সেই ৰাস্তাটোত অনাময় ব্যৱস্থা আছে নে সেই ৰাস্তাটোত সিসি কেমেৰা আছে নে আমাৰ সিকিউৰিটি ব্যৱস্থা আছে নে এই গুটেখিনি সা সুবিধা দিয়াৰ পিছতহে কিন্তু টোল গেটত তো পয়সা লোৱাৰ অধিকাৰ আপুনি যমুনা এক্সপ্ৰেছ যাওক দেখিব সমগ্ৰ পৰিৱেশ হয় শিক্ষা লোৱা উচিত এই ক্ষেত্ৰত দেখা পাব পুনে ফালেদি যাওক মহাৰাষ্ট্ৰ যাওক আপুনি দেখা পাব মই এইখিনি এই কথাটো মিছ হৈ যাব এটা প্ৰশ্ন মই 30 ছেকেণ্ড ল'ম এটা ভুল ব্যাখ্যা হৈছে তাৰমানে 500 টকা চেল তেনেকুৱা কথা নহয় যে যিকোনো শ্ব'ত ভাৰতবৰ্ষত যিকোনো শ্ব'ত যেতিয়া টিকেটৰ দাম 500 টকাতকৈ বেছি হয় তেতিয়াহে জিএসটি আহে কিন্তু আমাৰ কথা হ'ল মাল্টিপ্লেক্সতো টিকেটৰ দাম 500 টকা নহয় আপুনি কিবা এৱাৰ্ড ফাংচন পাতিছে ডাঙৰ আপুনি কিবা কৰিছে শুনক নহয় বুলি আপুনি কৈছে যে টুৰিঙৰ কথা কৈছে আপুনি টুৰিঙৰ কথা কৈছে টুৰিং চেণ্টাৰত কথাই নাই কাৰণ ইনকাম টেক্সৰ যেটো ডাইৰেক্ট সাৰ্ভিস টেক্সৰ ডাইৰেক্ট কথা আছে যে টু দা এবভ মেনশন ইভেন্টস অৰ প্লেसेस ইজ নট মোৰ দেন 500 পাৰ পাৰসন দা টেক্স ৰেট ইজ নীল অৰ্থাৎ টিকেটৰ দাম আপুনি টুৰিং পাতিছে সপক্ষত বা মাৰ্ঘেৰিটা ভিতৰ গাঁওখনত তাত টিকেটৰ দাম 500 টকা লগাই দিছে এটা টিকেটৰ দাম 500 টকাতকৈ যদি বেছি হয় তেতিয়া হলে 18% টেক্স আহিব তো সৰ্বভাৰতীয় কিন্তু আমাৰ যে নহয় 50 টকা 100 আঞ্চলিক ছবি কথা প্ৰেক্ষাপটৰ কথাটো ক'ব বিচাৰিছো আঞ্চলিক ছবি প্ৰেক্ষাপটত 100 টকা আঞ্চলিক ছবি প্ৰেক্ষাপটত আমি পশ্চিমবংগ কিমান তামিলনাডুৰ লগত নিজালে নহব টুৰিঙৰ টিকেটৰ দাম কিমান অসমত টুৰিং আপুনি যে ক'লে মুখ ঠিক আছে গাব টুৰিঙৰ টিকেটৰ দাম কিমান 100 টকা 50 টকা খুব বেছি 200 টকা তাত টেক্সৰ কথাই নাহে 500 টকা আজি নহল কাইলৈ হ'ব পাৰে তেতিয়া কাইলৈ হ'ব পাৰে আপুনি তো হাইপোথেটিকেল কথা কৈছে দ্বিতীয় কথা শিল্পে 1.5 লাখ টকা নাপায় নহব কাইলৈ পাব এটা লাষ্ট আৰু এটা উত্তৰ দিলো যে আবার আপুনি ক'লে যে জ্যোতি চিত্ৰ বনত আমুক হল তামুক হল হল বনাবৰ কাৰণে জন্মনিৰ বিবেখানদেও জানে যে ইতিমধ্যে 10-15টা হলৰ সম্পূৰ্ণ ব্যৱস্থা আছে প্ৰথম হলটো ঐতিহ্যমণ্ডিত জোনাকী হলটো স্থাপন কৰিবলৈ যাওঁতে আমাৰ শ্ৰদ্ধেয় যতীন বৰাক কলা পতাকা দেখাই দিলে পিছদিনাখন হলটো খোলাৰ কথা আছিল গতিকে এতিয়া হল যদিও মই পৰহিলে 10টা খোলো আপোনালোকে ক'ব যে মানে ক'ব খুজিছে আন্দোলনৰ কাৰণে হল খুলিব পৰা নাই নিশ্চয় প্ৰথমটো বন্ধ কৰিলে খন্তে সময় বাণিজ্যিক বিৰতি পিছত মই পুনৰভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ ওচৰলৈ পবিত্ৰ মাৰ্ঘেৰিটা ইতিমধ্যে আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে অসমত ফিল্ম ফেয়াৰ এৱাৰ্ড হ'বলৈ গৈ আছে 15 ফেব্ৰুৱাৰীত আৰু এই ফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ পেলাই বিভিন্ন ধৰণৰ কিন্তু এতিয়া প্ৰশ্ন অৱতাৰণা হৈছে বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু ফিল্ম ফেয়াৰৰ প্ৰসংগ মই এইবাৰ জানি আনিছোঁ যে শিল্পীৰ ওপৰত জিএছটি কথা ওলাইছে আৰু নিশ্চয় মুহূৰ্তত প্ৰাসংগিকভাৱে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ কথাও আহি পৰিব কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে আপোনালোকৰ নহয় সব আমাৰ কিছুমান ক্যালেন্ডাৰ বনোৱা হয় গোটেই তৈয়াৰ কৰা হয় গোটেই বছৰটোৰ কাৰণে যেনেকৈ খেলো ইণ্ডিয়া আজি এই মুহূৰ্তত 10,000 খেলুৱৈ খেলি আছে আমাৰ বিভিন্ন ষ্টেডিয়ামত তেখেত খেলুৱৈ জানে যে খেলো ইণ্ডিয়া কাম চলি আছে খেলো ইণ্ডিয়াৰ কথা আপুনি সুধিব পাৰে যে আন্দোলন চলি আছে খেলো ইণ্ডিয়া কি কথা খেলো ইণ্ডিয়া চলি আছে তাৰপিছত তইচা বিখ্যাত খেলুৱৈসকলক উদীয়মান খেলুৱৈসকলক বঁটা দিয়া হ'ব সেইটো আছে ৰুটিন এটা তাৰপিছত সেইটো হ'ব তাৰপিছতে শিল্পীসকলক লৈ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় মানৰ শিল্পীসকলক লৈ ফিল্ম ফেয়াৰ ইয়াত অনুষ্ঠিত কৰিব অসম চৰকাৰে তেওঁলোকক সহযোগ কৰিব সেইটো ৰুটিন কাম তাৰপিছত আৰু বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আছে ফুটবল আছে এইবিলাক চলি থাকিব গতিকে আমি এটা কেৱল এটা ডাঙৰ কথা যে অকল শিল্পক্ষেত্ৰত বহুলোকে সহজ পায় আমাৰ শিল্পীসকলকো কেতিয়াবা আগফালে থিয় কৰাই লৈ কেতিয়াবা আঘাত কৰে কেতিয়াবা বৰ্জন কৰে সকলো ভুক্তভোগী শিল্পীসকল হয় গতিকে শিল্পক্ষেত্ৰত ইমান আক্ৰমণ বা হেৰিটো আমি আঘাত পাওঁ মাজে মাজে যে আমুক নকৰিব তামুক নকৰিব এতিয়া কথা হ'ল শিল্পীসকলৰ স্বাধীনতা আছে আন্দোলন কৰিছে অতি আমি শ্ৰদ্ধা জনাইছোঁ শিল্পীসকল বা জাতীয় সংগঠন সমূহক ঠিক সেইটো আমি এই কাৰণেও ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আন্দোলন কৰি থাকক তেওঁলোকৰ পিছফালে যাতে আঁৰ লৈ
কোনো কোটাঘাতমূলকভাৱে কাম কৰিব নোৱাৰে যিদৰে এমাহ পূৰ্বে কিছু সন্দেহযুক্ত লোকে গোটেই গুৱাহাটী মহানগৰখনকে দখল কৰি পেলাইছিল এতিয়া সেইটো আপুনিও বিৰোধিতা কৰিছে এতিয়া মূল কথা হ'ল খেলো ইণ্ডিয়া টয়ছা এৱাৰ্ড বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া তেখেতসকলৰ জড়িত বিভিন্ন পাৱাৰ লিফটিং গেমছ বা ফিল্মফেয়াৰ এইবিলাক ৰুটিন আমি কোনো এটাকে ছুপাৰ স্পেচিয়েল বুলি নহ'ব খেলো ইণ্ডিয়া আজি 10,000 মানুহে ইয়াত খেলি আছে ফিল্মফেয়াৰ বঁটা তেনেকৈ হ'ব টুৰিজিম প্ৰমোশ্যন হ'ব টুৰিজিম প্ৰমোশ্যনৰ কথা পাতিম হয় এখনতে সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ পবিত্ৰ মাঘত আমি পাতিছিলোঁ ফিল্মফেয়াৰ এৱাৰ্ডৰ প্ৰাসংগিকতাক লৈ আপুনি কৈছে যে এখন কেলেণ্ডাৰ থাকে আপোনালোকৰ আৰু কেলেণ্ডাৰে অন্তৰ্ভুক্ত ফিল্মফেয়াৰ এৱাৰ্ড আমি দেখিলোঁ প্ৰিয়ংকা চোপ্ৰাই কেনেকৈ প্ৰমোশ্যন কৰিলে আমাৰ অসমখনক আমি সকলোৱে জানে নিশ্চয় কথা পতাৰ কোনো ধৰণৰ হেৰি নাই প্ৰাসংগিকতা নাই আমি দেখিলোঁ অসমৰ ৰাইজে দেখিলে আপুনি ক'ব নালাগে অসমৰ ৰাইজে গম পালে প্ৰিয়ংকা চোপ্ৰাক ইমান কোটি কোটি টকা দি আপোনালোকে আনিলে অসমলৈ শ্বুট কৰালে কেতিয়াবা প্ৰিয়ংকা চোপ্ৰা থাকিল কেতিয়াবা প্ৰিয়ংকা চোপ্ৰাৰ দামী ইউজ কৰি আপোনালোকে শ্বুটিং কৰিলে তাৰপিছত কি ফলাফল অসমৰ ৰাইজে দেখিছে আকৌ এবাৰ 23 কোটি টকা দি ফিল্মফেয়াৰ এৱাৰ্ড নাই তাত বাঢ়িব লাগিছিল নে কি কৰিব লাগিছিল পইচাটো 23 কোটি টকাৰ কথা অসমৰ ৰাজকোষৰ 23 কোটি টকা দি আপোনালোকে ইয়াত ফিল্মফেয়াৰ এৱাৰ্ড পাতিব গৈ আছে আৰু ইয়াৰ পৰা অসমৰ সংস্কৃতি অসমৰ শিল্পী সমাজৰ অসমীয়া ছবি জগতৰ কেনেকৈ উন্নতি হ'ব আপোনালোকে আশা কৰিছে শাহৰুখ খান আহিব সলমান খান আহিব মাধুৰী দীক্ষিতে নাচিব আৰু অসমলৈ টুৰিষ্ট হিলদল ভাঙি আহিব অসমৰ গড় চাবলৈ আহিব অসমৰ কাজিৰঙা চাবলৈ আহিব আপোনালোকে এখন সপোনৰ ৰাজ্যত বাস কৰিছে এই মুহূৰ্তত তুগলকি কাণ্ড তুগলকি এটা কথা হ'ল তাৰমানে ধৰি লওক আপুনি 23 কোটি বা 30 কোটি যি নহওক এই কথাটো যদি শিক্ষা বিভাগৰ পৰা আমি কাঢ়ি আনিলোহেঁতেন চান কাঢ়ি যদি স্বাস্থ্য বিভাগৰ পৰা চান কাঢ়ি আনিলোহেঁতেন বা ধৰি লওক আমাৰ জনসংযোগ বিভাগৰ ছপা মাধ্যম বা আপোনালোকৰ মাধ্যমবিলাকক যি বিজ্ঞাপন দিয়া হয় তাৰ পৰা যদি চান কাঢ়ি আনি যদি কৰা হ'লহেঁতেন তেতিয়া ক'লহেঁতেন যে এইটোতকৈতো বেছি গুৰুত্বপূৰ্ণ নেকি টুৰিজিম ডিপাৰ্টমেণ্ট নামৰ ডিপাৰ্টমেণ্টৰ কামেই হ'ল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ প্ৰমোশ্যন কৰা টুৰিজিমক তেওঁলোকৰ নিৰ্দিষ্ট বাজেট 50 কোটি বা 100 কোটি টকা থাকে সেইটো এটা শিডিউল বাজেট এটা সেই বাজেটটোৰ পৰা তেওঁলোকে ৰোড শ্ব' কৰিব পাৰে তেওঁলোকে অনুষ্ঠান কৰিব পাৰে পেপাৰত কিন্তু বলিউডৰ আৰ্টিষ্টক দিবলৈ 23 কোটি টকা বেলেগকে আৰু প্ৰমোশ্যনৰ ষ্টাইল নাছিল নেকি অসমত বেলেগকে অসমখনৰ প্ৰমোশ্যন কৰিব নোৱাৰে নেকি শ্বাহৰুখ খান মাধুৰী দীক্ষিতে নাচিলে অসমত পৰৱৰ্তী সময়ত এইটো আপোনাৰ ইমান বলিউডৰ পিটি কিয় আপোনালোক আপোনালোকে ইমান বলিউডৰ পিটি কিয় উত্তৰ দিবলৈ পৰৱৰ্তী সময়ত মই অনুৰোধ কৰিম জয়ন্তমল বৰুৱাক যাতে আপোনাৰ লগত আগে কথা পাতি লয় কিন্তু এটা কথা হ'ল যে ভাৰতৰ ভিতৰত যিকেইটা ডিজিটেল বা যিকোনো ফৰ্মেটত আটাইতকৈ ৰিচ বেছি আছে তাৰ ভিতৰত অন্যতম হ'ল ফিল্মফেয়াৰ 200 কোটি মানুহৰ কাষ চাপে কিন্তু আমি যেতিয়া যিকোনো ভাৰতীয় বা ৰাজ্যিক পৰ্যায়ত যেতিয়া আমি প্ৰমোশ্যন কৰোঁ পাৰ হেড ৰিচ পাৰ পাৰ্চন ৰিচত ধৰি লোৱা হ'ল 1 টকা বা 1 টকা 20 পইচা তেনেকুৱা এটা বাজেট ৰখা হয় গতিকে এইবিলাক এনেই 23 কোটি 33 কোটি বুলি কৈ দিলে নহ'ব মই পেপাৰত বিজ্ঞাপন দিলে ধৰি লওক প্ৰতিজন মানুহৰ কাষ চাপিবলৈ মোক 1 টকা বা 1.5 টকা লাগে এতিয়া দেখিলোঁ আমি 200 কোটি মানুহৰ যদি কাষ চাপোঁ ৰেডিঅ' ইণ্টাৰনেটৰ বিভিন্ন মাধ্যম ডিজিটেল প্লেটফৰ্ম চিনেমা হল এই সকলোবিলাক যিবিলাকত ফিল্মফেয়াৰ ইউনিটটো আটাইতকৈ জড়িত হৈ আছে আৰু চিনেমা বা সংস্কৃতি হ'ল মানুহৰ দৃষ্টি আকৰ্ষণ কৰা আটাইতকৈ শক্তিশালী মাধ্যম ফিল্মফেয়াৰৰ ৰিচ 200 কোটি যদি আমি অন্য কনভেনশ্যনেল মাধ্যমৰ জৰিয়তে গ'লোহেঁতেন আমাক মিনিমাম 250 কোটি টকা লাগিলহেঁতেন কিন্তু আমি তাৰ বিপৰীতে মাত্ৰ 20 কোটি টকাৰে এবছৰ বা দুবছৰ বা বহু বছৰ ব্যাপ্ত এটা ডিজিটেল মিডিয়াত ফিল্মফেয়াৰ এৱাৰ্ডটো বহুসংখ্যক মানুহে চায় আৰু ফিল্মফেয়াৰ এৱাৰ্ডটো চোৱাৰ লগে লগে অসমত প্ৰমোশ্যন হ'ব কিন্তু কথাটো হৈছে আপোনালোকে যিখন MOU চাইন কৰিলে যিখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিলে টাইমছ গ্ৰুপৰ লগত সেই বুজাবুজি চুক্তিখন ৰাজহুৱা কৰক তেতিয়া মানুহে গম পাব যে আপোনালোকে কেনেকৈ অসমৰ সংস্কৃতিক অসমৰ টুৰিজিমক প্ৰমোশ্যন কৰিব বিচাৰিছে ৰাজহুৱা যিকোনো আপুনি যদি বিচাৰে কাইলৈ RTI কৰি ল'ব পাৰে কাৰণ এতিয়া ধৰি লওক বিভিন্ন নথিপত্ৰ থাকে সকলোবিলাক ৰাজপত্ৰত প্ৰকাশ কৰা নহয় বা পেপাৰত 10 পৃষ্ঠাৰ MOUখনটো ছপাই দিব নোৱাৰি যদি আপোনাৰ প্ৰয়োজন আছে আপুনি ব্যক্তিগত খণ্ডৰ এটা গ্ৰুপ এটা কৰ্পৰেট গ্ৰুপ ফিল্মফেয়াৰ এৱাৰ্ডটো সদায় এই কৰ্পৰেট গ্ৰুপটোৱে পাৰে আপোনালোকে পাৰে জ্যোতিচিত্ৰবনৰ বেনাৰত জ্যোতিচিত্ৰবনৰ বেনাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয় খুব ভালকৈ আপোনালোকে পাতি আহিছে চলচ্চিত্ৰ মহোৎসৱত সঁচাকৈ অধিক ফাণ্ড দিয়ক গভৰ্ণমেণ্টে আমি সেইটো বিচাৰিছোঁ খুব সুন্দৰ কাম হৈছে দেই সঁচা কথা ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ ভালকৈ পাতক বলিউডৰ তাৰকা তাত কাৰো ক'বলগীয়া নাই
আপুনি নিজে নেতৃত্ব বহন কৰিছে শিশু চলচ্চিত্ৰ আনিছে খুব ভাল কাম হৈছে সেইটো বেলেগ কথা সেইটো এদি মই কৈছো কি বাইদেউ মই লাভ কৈছো হৈছে তাত এডিশনাল ফান্ড দিয়ক পবিত্ৰ মেঘাতে যি চলচ্চিত্ৰ মহোৎসৱ পাতি আহিছে প্ৰত্যেক বছৰে খুব ভালকৈ পাতিছে তাত চৰকাৰ আৰু অধিক টকা এই 30 কোটি টকা তাত লগাওক তেওঁলোকে না এই ফিল্ম ফেয়াৰৰ গোটেই বস্তুটো ফিল্ম ফেয়াৰ এই গোটেই বস্তুটো হৈছে এটা ব্যক্তিগত কৰ্পোৰেট খণ্ডই কৰা এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটো তেওঁলোকে এই বছৰে কৰা নাই নহয় প্ৰতি বছৰে কৰি আহিছে কিন্তু প্ৰতি বছৰে য'ত তেওঁ কৰি আহিছে মহাৰাষ্ট্ৰত গতিকে তাত কিন্তু গভৰ্ণমেণ্টে তাতে পইচা নিদিয়ে তাতে তেওঁলোকে নিজৰ পইচাৰে স্পন্সৰৰ পইচাৰে তেওঁলোকে অনুষ্ঠানটো পাতে আমাৰ যে আমাৰ গভৰ্ণমেণ্টে তাত পইচা দিব লগা হ'ল গভৰ্ণমেণ্টে নিজে এটা অনুষ্ঠান পাতক কাজিৰঙা মহোৎসৱ পাতক টুৰিজিম ডেভেলপমেণ্টৰ কাৰণে কাজিৰঙা ফিল্ম ফেয়াৰ এটা ব্যক্তিগত খণ্ডৰ গ্ৰুপক চৰকাৰে স্পন্সৰ কৰিব লগা এনে অৱস্থাত অসম চৰকাৰৰ এতিয়া নাই হোৱা ইমান টকা উভৈনদী নাই হোৱা কাগজ কলবিলাক হয় চেনি কল টুৰিজিম বিভাগতে বহুত কৰিব লগা আছে টুৰিজিম বিভাগৰ যিমান তেওঁলোকৰ বাজেট আছে সেই বাজেটেৰে তেওঁলোকে কৰিব লগা বহুত কাম আছে আটাইতকৈ ডাঙৰ কথা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ গুৱাহাটীৰ পৰা যদি আপুনি কাজিৰঙালৈ আমাৰ সাধাৰণতে টুৰিষ্ট যায় বা মানে এয়াৰপৰ্টৰ পৰা গতিকে এই এয়াৰপৰ্টৰ পৰা যেতিয়া কাজিৰঙালৈকে গৈ থাকিব কিন্তু তাতে আপোনাৰ কোত আপুনি টয়লেট কৰিব কাজিৰঙাখন ফুৰিবলৈ আপুনি গুৱাহাটীৰ পৰা যোৱাটোতো বাদেই দিলো সেইটোতো নাইয়ে কাজিৰঙা গোটেই অৰণ্যখন ঘূৰি ফুৰি এদিন মই নিজে আহি পেলাই আকৌ ৰাস্তা ধাবা এখন বিচাৰি পেলাই যাব লগা হৈছে গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ৰাস্তা ঘাট নাই দলং নাই টুৰিজিম যি টুৰিষ্ট স্পটবিলাকৰ অৱস্থা চাবলগীয়া আপুনি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰৰ অৱস্থা ইমান সুচনীয় ডেভেলপমেণ্ট নকৰি ফিল্ম ফেয়াৰক স্পন্সৰ কৰিছে এই যুক্তিটো মই কেনে ফিল্ম ফেয়াৰ প্ৰাইভেট কোম্পানীৰ কাৰণে তেওঁলোকক যে স্পন্সৰ নকৰিব বা তেওঁলোকৰ জৰিয়তে বিজ্ঞাপন নিদিব তেনে নহয় এতিয়া ভাৰত চৰকাৰ বা অসম চৰকাৰৰ বিভিন্ন হেৰি আছে বা নিউজ পেপাৰ আছে আমাৰ চৰকাৰৰ নিজৰ চেনেল আছে আমি টাইমছ নাও প্ৰাগ চেনেল বা নিউজ লেভত বিজ্ঞাপন নিদিম তেওঁলোক কৰ্পৰেট হাউচ ব্যক্তিগত খণ্ড ৰ'ব মোক ক'বলৈ দিয়ক ক'বলৈ দিয়ক এয়া মোক ক'বলৈ দিয়ক কেৱল আমাৰ চৰকাৰী যি যন্ত্ৰ আছে সেই চৰকাৰী যন্ত্ৰতে দিম ব্যক্তিগত কৰ্পৰেট হাউচৰ নিউজ চেনেল বা প্ৰচাৰ মাধ্যম কাৰণে টাইমছ অফ ইণ্ডিয়া প্ৰাগ চেনেল টাইমছ নাও ৰিপাব্লিক এইবিলাকত নিদিম কেৱল তেনেকুৱা ধৰণৰ যুক্তি হৈছেগৈ কথাটো চাওক আমাৰ লক্ষ্য হ'ল মডাৰ্ণ যুগত আমি কোনটো প্লেটফৰ্মেৰে হায়েষ্ট মানুহ পাব পাৰোঁ অসম সম্পৰ্কে এটা শব্দ দিব পাৰোঁ গুগল চাৰ্চ কৰিলে যাতে অসমটো আগে আহে সেই কৰিবৰ কাৰণে বা ফিল্ম ফেয়াৰ আপুনি যিকোনো মুহূৰ্তত গুগল মাৰি চাওক ফিল্ম ফেয়াৰৰ যিকোনো এটা পোষ্ট মিলিয়নছ এণ্ড মিলিয়নছ অফ ভিউৱাৰ গতিকে আমি আজিৰ তাৰিখত আধুনিক যুগত আমি এইবছৰ ধৰি লোৱা এইখিনি ক'ব লাগিব যে ফিল্ম ফেয়াৰৰ কিন্তু আগৰ সেই গৰিমা নাই আৰু ফিল্ম ফেয়াৰৰ আপেক্ষিক কথা আপোনাৰ ডিষ্ট্ৰিক্ট গৰিমা নাই মোৰ ডিষ্ট্ৰিক্ট আছে তেখেতৰ ডিষ্ট্ৰিক্ট নাই ফিল্ম ফেয়াৰৰ ক্ৰেডিবিলিটি দিবলৈ প্ৰশ্ন উত্থাপন হৈছে ফিল্ম ফেয়াৰ কিনা বেচা হয় বুলি অভিযোগ উত্থাপন হৈছে বহুত তাৰকাই বাতৰি কাকতত স্পষ্টভাৱে কৈছে টেলিভিছন চেনেলত কৈছে আমাৰ কিনা বেচা হয় আদা টুৰিজিমৰ লক্ষ্য হ'ল ৰিচ কিমান হাউ মেনি পিপল ইট উইল ৰিচ দেখিছোঁ যে 200 কোটিক যদি আমি বেলেগ মাধ্যমেৰে যাওঁ 250 কোটি টকা লাগিব এতিয়া অন্তত অসম টুৰিজিম অসমৰ কাজিৰঙা এই সম্যক জ্ঞানটোতো আমি 200 কোটি মানুহক এটা 10 বছৰ ব্যাপ্ত এটা ডিজিটেল মিডিয়া উইল ৰান সেইবাবে কৈছোঁ পবিত্ৰ মেঘাইটা যে কেনেকৈ এই প্ৰমোচনটো কৰা হ'ব টুৰিজিমটো সেইটো সম্পৰ্কে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্ট বক্তব্য এই মুহূৰ্তলৈকে নাই ৰাইজে ভাবিবলৈ বাধ্য হৈছে এমঅইখন ৰাজহুৱা কৰিব লাগে সেইটো ৰাজহুৱা তেনেকৈ প্ৰত্যেকটো আপুনি সেইটোৱে কথা যে কোৱা হৈছে যে আৰ্টিষ্টৰ প্ৰাইভেচিৰ কথা আছে গতিকে বহু ক্লজ অসম চৰকাৰে ৰাজহুৱা কৰিব নোৱাৰিব পাৰে এইটো অমিতাভ বচ্চন আহি ইণ্টাৰভিউটো প্ৰাগত দিবনে নে আমাৰ সকলোবিলাক ৰাজহুৱা কাৰণ হয় কিন্তু RTI এক্ট মতে বাইদেৱে গম পাব যে whenever you ask for it তেওঁলোকে দিবলৈ বাধ্য উভতি আহিম ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ পবিত্ৰ মেঘাইটা
শেষত মাত্ৰ মই 1 মিনিটত এটা কথাই কওঁ যে যিদৰে 2 কোটি 1 কোটি 3 কোটি মানুহ আহিব বুলি অপপ্ৰচাৰ চলাই অসমৰ মানুহক ব্যতিব্যস্ত অস্থিৰ কৰি তোলা হৈছিল ঠিক একেটা চক্ৰে আজিৰ তাৰিখত সংবাদ মাধ্যমত মই নকওঁ বিভিন্ন আনকি মৌখিকভাৱে প্ৰচাৰ চলাইছে যে বিহু গালেও টেক্স দিব লাগিব মিছা কথা লোকসংগীতৰ শিল্পীকে আওতালৈ অনা নাই 1.5 লাখ টকা এখন ফাংচনত কোনো শিল্পীয়ে এজন শিল্পীয়ে নাপায় তাৰোপৰি আধা কোটি টকাৰ ওপৰতহে 18% দিব লাগে আৰু এই জিএছটিটো 17 বছৰ পুৰণি কথা 17 চনৰে পুৰণি কথা নতুনত্ব নাই সকলো কথাকে আৰ্টিষ্টক জনোৱা সন্মান বা সম্বৰ্ধনা বা আৰ্থিক অনুদান এনেধৰণৰ উন্নয়নমূলক কাম বা পুৰণা জিএছটি আইন এইবিলাকক সকলো ক্ষেত্ৰতে কাৰ লগত বা এই বৰ্তমান আন্দোলনৰ লগত জড়িত কৰাটো কথাই আমাক ব্যথিত কৰিছে আৰু আমি নিশ্চিত অসমবাসীয়ে যেতিয়া বুজি উঠিছে কাৰ লগত জিএছটি বিহু এইবিলাকৰ কোনো সম্পৰ্ক নাই কোনো নটিচ মই খবৰ কৰিছোঁ ব্যক্তিগতভাৱে কেন্দ্ৰীয় চৰকাৰেও আমাক জনাইছে ৰাজ্য চৰকাৰে জনাইছে কোনো ধৰণৰ নটিচ কাৰোলৈ দিয়া নাই 17 চনত চলি আছে এইটো মই ক'ব বিচাৰিছোঁ যে কাৰ ক্ষেত্ৰত যিটো বৰ্তমান হৈ আছে অসমৰ যিবোৰ 6 শিডিউল আৰু নৰ্থ ইষ্টৰ ইনাৰ লাইন পাৰ্মিট থকা যিবোৰ ষ্টেটত যিটো নহয় বুলি কৈছে আৰু তাৰ বাহিৰত বাকীখন অসমৰ যিসমূহ জিলা আছে মই মাননীয় মুখ্যমন্ত্ৰী অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে ভাৰত চৰকাৰৰ লগত প্ৰধানমন্ত্ৰীৰ বহি লৈ এই কাৰ আওতাৰ পৰা অসমৰ বাকীখন জিলাক বাহিৰ কৰি আনিব লাগে কাৰ আণ্ডাৰত যাতে আমাৰ নপৰোঁ আৰু দুই আৰু এটা কথা কওঁ আৰু শিল্পী সমাজক যাতে তেখেতসকলে এটা বস্তু কৰিব লাগে শিল্পীসকলক মাতি আনি আলোচনা কৰি জিএছটিৰ আওতাত তেওঁলোকৰ ক্ষেত্ৰত যিসকলে 20 লাখৰ ওপৰত আছে এইটো যথেষ্ট ডাঙৰ আন্দোলন এটা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হৈ আছে এই আন্দোলনৰ প্ৰয়োজন কি এই আন্দোলনৰ সমাধান কি হ'ব আমি নাজানো কিন্তু মই চৰকাৰৰ অনুৰোধ জনাম যিহেতু দায়িত্ব চৰকাৰৰ যিহেতু কাখন আনিছে চৰকাৰে গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ অনুৰোধ জনাম অতি শীঘ্ৰে এই অশান্ত জৰ্জৰ পৰিৱেশৰ সমাপ্তি ঘটাওক আন্দোলনকাৰীসকলৰ লগত আপোনালোকে আলোচনাত মিলিত হওক আৰু ইয়াৰ এটা সমাধান সূত্ৰ উলিয়াওক আৰু তাৰ পিছত অসমখনলৈ শান্তি আনি অসমৰ ডেভেলপমেণ্টৰ কাম কৰি পবিত্ৰদাই কৈছে যে কোনো লোকশিল্পীয়ে 1.5 লাখ টকা নাপায় মোৰ মতে দাবী যে লোকশিল্পীক 1.5 লাখ 2 লাখ 2.5 লাখ দিব লাগে সেইটো কৰক তেতিয়া আমি বিবেচনা কৰিব লাগে বুলি ক'ব হয় আজি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে শুনক চৰকাৰখনে জনতাৰ কথা শুনক ইয়ালৈ শান্তি সম্প্ৰীতি ঘূৰি আহক আৰু আমি যিহেতু তেওঁলোকক আমি চৰকাৰ কৰিছো গতিকে আমাৰ কথা শুনক শিল্পীসকলে মৰম কৰিছিল বিজেপি দলৰ এটা সময়ত হয় অসমখন অসম হৈ থাকিবলৈ যায় নিশ্চয় জিনা ৰাজকুমাৰী কৈলাশ শৰ্মা জন্মনি খাউন আৰু পবিত্ৰ মাঘেতে মই ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে প্ৰাগ নিউজযোগে আমাৰ অনুষ্ঠান উপভোগ কৰিলে সমুদ্ৰৰ দৰ্শকক প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা মই জনাইছোঁ আন্তৰিক কৃতজ্ঞতা শান্তি সমদল ৰাজপথত চলি আছে আমিও বিচাৰিছোঁ অসমলৈ শান্তি আহক জনতাৰ মনৰ কথা ৰাইজৰ মনৰ খুব অসন্তুষ্টি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ নিৰ্বাচিত চৰকাৰখনে এবাৰ হ'লেও শুনিবলৈ চেষ্টা কৰক মই দেৱজিৎ ভাই বিদায় মাগিছোঁ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ